মই ক'বলৈ বেয়া লাগে কিন্তু জুবিন গাৰ্গ নাই কথাটো আমি মানে ভাবিলেই কিবা আচৰিত লাগে মানে সত্য নহয় যেন লাগে কি হৈ আছে ক'ৰ পৰা আৰম্ভ কৰিম আৰু আৰম্ভণিতে আপুনি কথা এটা কৈছে যে জুবিন গাৰ্গ আজি নাই সেই কথাটোহে মই এতিয়ালৈকে বিশ্বাস নাই কৰা আৰু কেতিয়াও নকৰোঁ মই ভাবোঁ জুবিন দা সদায় থাকিব আৰু থাকিবই লাগিব কাৰণ জুবিন দা বিহীন এখন অসম আমি আচলতে সেইখন কেতিয়াও ভাবিবও নোৱাৰোঁ আৰু সম্ভৱো নহ'ব আৰু এটা কথা মই দেখিছোঁ জুবলি যে জুবিন গাৰ্গৰ নোহোৱা হোৱাৰ পিছত আমাৰ সমগ্ৰ ৰাজ্যজুৰি যি এক উন্মাদনা হৈছে তেখেতক লৈ পেলাই তেওঁৰ বিচাৰি তেওঁৰ গান তেওঁৰ সৃষ্টি তেওঁৰ কৰ্মৰাজিক লৈ পেলাই আমাৰ জীৱনকালত আমি কাকো দেখিবলৈ নাপাম এনেকুৱা ধৰণৰ ইমান জনপ্ৰিয় এনেই জুবলিৰ সান্নিধ্য প্ৰথম কেতিয়া লগ পাইছিলোঁ মই যিমান দূৰ মোৰ শুনিছিলোঁ মই কথাটো ক্লাছ 5-6 মানতে জুবিন গাৰ্গৰ সান্নিধ্য পাইছিলোঁ ক্লাছ 5-6 মানত মই গলিদাক লগ পাইছিলোঁ তেতিয়া এটা ঘৰুৱা সম্পৰ্ক মই একেটা ফিল্ডতে যিহেতু কাম কৰি আছোঁ বিভিন্ন সময়ত লগ পাওঁ গলিদা কেতিয়াবা হঠাৎ ৰাতি 2-3টাতো আহে ভাত বনা বুলি কয় ভাত খাই হয় যিহেতু মই মানে গলিদাক ইমান সৰুৰ পৰা পাইছোঁ কিন্তু তেতিয়া আমাৰ প্ৰফেশ্যনেল একো নাছিলে এটা ঘৰুৱা সম্বন্ধ এটা এতিয়া মোৰ আজিৰ ডেটত যদি মই কওঁ যে জুবিনৰ লগত চিনাকি কেনেকৈ হৈছিলে সেই কথাটো কিন্তু মোৰ মনত নাই কাৰণ আপুনি যোনটো কথা কৈছে বহুত সৰুৰে পৰা পাইছোঁ কেনেকৈনো চিনাকি হ'ল কোনেনো প্ৰথম ঘৰলৈ আনিলে বা কেনেকৈনো আমাৰ ঘৰলৈ আহিলে সেইখিনি কথা একো মনত নাই খালি মোৰ এইটোৱে মনত আছে যে গলিদাক একদম ক্লাছ 4-5 বাৰৰ পৰা মই পাইছোঁ আৰু তেতিয়াৰ পৰাই গলিদা মোৰ কাৰণে সেই ধুমুহা এজাক যেনেকৈ আহে তেনেকৈ হঠাৎ আহিলে এই পাকঘৰত নিজেই সোমালে টেমাটো খুলিলে কিবা এটা খালে ভাত বনালে মাক কেতিয়াবা 2-3টাতো ভাত খাম বুলি কয় মায়ে ৰাতি উঠি আকৌ ভাতো বনায় সেই তেনেকুৱাৰ নিচিনাই আছিলে গলিদা তাৰপিছত মই একেলগে আমি পাৰফৰ্ম কৰা আৰম্ভ কৰিলোঁ 2004ৰ পৰা প্ৰথম অনুষ্ঠানটো আমাৰ বঙাইগাঁৱত আছিলে গতিকে প্ৰথম কথাটো ক'বলৈ হ'লে আচলতে সেইদিনাখন তাৰ আগদিনাখন মোৰ এটা অনুষ্ঠান আছিলে নলবাৰীত প্ৰগ্ৰামটো কৰি আহি মই ঘৰত শুই আছোঁ তে হঠাৎ গলিদাই ফোন কৰিলে ফোন কৰি পেলাই মোক ক'লে যে কি কৰিছ মই শুই আছোঁ কৈছে ব'লচোন ব'ল আজি বঙাইগাঁৱত প্ৰগ্ৰাম এখন আছে তই গাবি মোৰ লগত মই গলিদাক কৈছোঁ গলিদাক কৈছোঁ পগলা নকৰিবি দেই একো গান চান একো প্ৰেক্টিচ নাই একো নাই মই এতিয়া শুই আছোঁ কৈ পেলাই মই শুই থাকিলোঁ তাৰপিছত ঠিক 1.5-2 ঘণ্টামানৰ পিছত মই উঠি আহিছোঁ ৰুমৰ পৰা মই মাক মানে কৈ আছোঁ আৰু আগতে চাগে প্ৰত্যেকগৰাকী অসমীয়াৰ মানে অসমত প্ৰত্যেক ঘৰৰ তেনেকুৱাই আছিলে চাগে এই মেইন দুৱাৰ বন্ধ কৰা ছিষ্টেম এটা নাছিলে কাৰণ সেই পাৰা ইঘৰ সিঘৰ অহা যোৱা চলিয়ে থাকে আৰু আমাৰ ঘৰতেতো মানে ভালেই কওক বেয়া কওক আমাৰ মেইন দৰ্জাখন কেতিয়াও বন্ধ নহয় খোলাই থাকে সাধাৰণতে প্ৰায়ে আৰু দিনকালো ভাল আছিল পৰিস্থিতিও ভাল আছিল তেনেকৈ বুলিয়ে ক'ম আৰু গতিকে মই মাক খালি কৈছোঁ মা গলিদাই ফোন কৰিছে এই প্ৰগ্ৰাম এটা আছে বুলি কৈছে গলিদাই গাব লাগিব মই ক'লোঁ মই কেনেকৈনো যাম গলিদানো কেতিয়া সোমালে আহি পেলাই মায়ে আলমাৰি চাফা কৰি আছিলে মাহঁতৰ বেডৰুমৰ ওচৰতে চকী এখন আছে গলিদা বহি আছে অলৰেডি গলিদাই কৈছে তোৰ এতিয়া ভাবিবলৈ সময় নাই ওলা বুলি ক'লে মই গলিদা কি গাম যি গাবি আৰু আমি তেতিয়া গুৱাহাটীত জ্যোতিনগৰত থাকোঁ তেতিয়া আমি তাৰপিছত আমি অনুষ্ঠানটো কৰিলোঁ প্ৰথমটো কাজল গাঁৱত আছিলে বঙাইগাঁও একো তেনেকৈতো ৰিহাৰ্চেল নাই ৰাস্তাটো কৈছোঁ গলিদা কি গান গাম এই গাবি আৰু তই যি কওঁ তাকে গাবি মোৰ গানকেইটা জানো নহয় গাবি না ৰিহাৰ্চেল আছে না ডিছকাশ্যন আছে প্ৰথম অনুষ্ঠানটো তেনেকৈয়ে কৰিলোঁ আৰু তাৰপিছত মোক ক'লে যে তই এইকেইদিন ফ্ৰী আছনে মই কৈছোঁ অঁ কিয় বা এই কেইখনমান প্ৰগ্ৰাম আছে হঠাৎ কোনোবা এজনক ফোন কৰিলে আচ্ছা শুনাচোন এই জুবলি আৰু এই খুৰীৰ টিকেটটো কৰি দেচোন তাহাঁতি দিল্লী যাব মোৰ লগত দিল্লী যাব প্ৰগ্ৰাম আছে সেই যে আৰম্ভ হ'ল সেই তেনেকৈ আৰম্ভ হ'ল না আমি কেতিয়াবা প্লেন কৰি কিবা কৰিলোঁ না ৰিহাৰ্চেল পৰিকল্পনা কৰি মানে আৰম্ভ কৰা নাই তেনেকৈ আৰম্ভ হ'ল আৰু সুদীৰ্ঘ কিমান বছৰ একেলগে আমি 13 বছৰ 14 বছৰমান আমি একেলগে পাৰফৰ্ম কৰিছোঁ তাৰপিছত কামটোতো অন এণ্ড অফ কৰিয়ে আছিলোঁ কিন্তু আমি একেলগে পাৰফৰ্ম কৰা নাই তাৰপিছত সেই বছৰত এখন অনুষ্ঠান সদায় কৰা হয় সেইখন সেইটো সদায় সাধাৰণতে বেলতলা বিহুখনে আমি সাধাৰণতে সদায় কৰোঁ এই বছৰ সেইখন কৰা নহ'ল আন এখন আমি শেষ যোনটো অনুষ্ঠান আছিল মানে জুবলি আৰু জুবিনৰ শেষ অনুষ্ঠান কোনটো আছিলে কেনেকৈ কৰা আমাৰ উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত বহাগী উৎসৱ পাতিছিলে তাতে আমি একেলগে অনুষ্ঠানটো কৰিছিলোঁ আৰু ইনফেক্ট সেইদিনাখন কৈছিলোঁ গলিদাক যে মানে আচলতে যোৱা যোনটো বিহু আপোনালোকে সকলোৱে দেখিছে জুবিন দাই খুব ধুনীয়া অনুষ্ঠান কৰিছে প্ৰত্যেকখন অনুষ্ঠানতে
পুৰণা বহুত জনপ্ৰিয় গীত কিছুমান গাইছে যোনবিলাক গীত হয়তো বহুত বছৰ গোৱা নাই যোনটো হয়তো আমি সদায় শুনিব বিচাৰোঁ যোৱা বহাগত খুব ধুনীয়া ধুনীয়া গীত গাইছে ধুনীয়া অনুষ্ঠান কৰিছে মই ষ্টেজত ইনফেক্ট কৈছোঁ যে এইবছৰ চবৰে হৈ ৰাইজৰ হৈ মই জুবিন দাক থেংক ইউ কৈছোঁ যে ইমান ধুনীয়া অনুষ্ঠান কৰিছে ধুনীয়া গীতবোৰ গাইছে কথা এটাও কৈছিলোঁ যে এনেকৈ ভালে থকাটো আমি বিচাৰোঁ জুবিন দাই ধেমালিকেও কৈছে যে পিকচাৰ আবি বাকী হে ক'ত কি উৎপাত কৰে একো ঠিক নাই গতিকে সেইখন অনুষ্ঠানে আমি একেলগে কৰা শেষ অনুষ্ঠান আৰু মই সেইদিনাখন অনুষ্ঠানৰ এটা কথা ক'ব বিচাৰিছোঁ কথাটো ওলাইছে যিহেতু মানে প্ৰথমতে জুবিন দাৰ গোটেই বেণ্ডটোৱে পাৰফৰ্ম কৰিছে তাৰপিছত মোৰ বেণ্ডটোৰ পাৰফৰ্মেঞ্চ আছিলে জেনেৰেলি জুবিন গাৰ্গে অনুষ্ঠান কৰাৰ পিছত মানুহ কেতিয়াও ৰৈ নাথাকেতো জুবিন গাৰ্গক চোৱাৰ পিছত তাৰপিছত যোনে আৰ্টিষ্ট নহওক গুচি যাব আৰু তাৰপিছত কিন্তু জুবিন দাই দেৰিকৈ অনুষ্ঠান কৰি বেয়া পায় সেই কথাটো জানো আৰু বেলেগ আৰ্টিষ্ট হোৱা বেলেগ ক্ষেত্ৰত হোৱাহেঁতেন হয়তো চাগে মই একচেপ্ট নকৰিলোহেঁতেন কিন্তু সদায় আমাৰ প্ৰায়ৰিটি এইটোৱে থাকে যে মোৰো যেতিয়া গোটেই মানে ধৰক যেতিয়া জুবিনদাৰ লগত গান গোৱা বাদো দিছোঁ শ্ব' কৰা বাদ দিছোঁ চিন্তা এটাই থাকে যে জুবিনদাৰ শ্ব'খন ভাল হওক জুবিনদাৰ শ্ব'খন ভাল হওক মই নিজৰ কাৰণেও আগতে এইটোৱে চিন্তা কৰোঁ প্ৰাৰ্থনা কৰোঁ যে এই ভগৱান আহি যাতে গলিদাই শ্ব'খন ভালকৈ কৰে একো যাতে উৎপাত নকৰে কাৰণ অকণমান কিশোৰ আছিলেতো সদায় কি কি কৰি দিয়ে ক'ত একো ঠিকনা নাথাকে গতিকে সেইদিনাখন জুবিনদাই প্ৰগ্ৰাম কৰিলে কৰাৰ পিছত মই বহি আছোঁ তাৰপিছত গলিদাই ক'লে ব'ল যাওঁ প্ৰগ্ৰাম হোৱাৰ পিছত গলিদাই ভাবিছে যে মই গলিদাৰ লগত যেনেকৈ প্ৰত্যেক বছৰ এখন বিহুত মই যাওঁৱেই তেনেকৈ যোৱা বুলি ভাবিলে গলিদাক মই ক'লোঁ মই যে গলিদা মোৰ প্ৰগ্ৰাম আছে ইয়াৰ পিছত গলিদাই কৈছে তোৰ অকলে পাৰফৰ্মেঞ্চ আছে নেকি মই কৈছোঁ অঁ গলিদাই কৈছে শেষ তই মই আগতে কম পাব লাগিছিলে মই তোৰ পিছত প্ৰগ্ৰাম কৰিলোঁ তেনেকৈ মানুহবোৰতো গুচি যাব তাৰপিছত মই গলিদাক ক'লোঁ হ'ব দে একো নহয় তোৰ লগত গানটো গালোঁ নহয় আৰু হৈ যাব এনেকৈ বুলি ক'লোঁ তাৰপিছত বহুত দেৰিলৈ গলিদা বহি আছে মোৰ লগত ষ্টেজতে গলিদাক বাৰে বাৰে পঠাওঁ গলিদাই কয় ৰচোন তই অকলে আছ বহুত দেৰি বহি আছে তাৰপিছত এটা সময়ত গ'ল যেনিবা কিন্তু মানে লগত থকা সময়ত সেই যে গলিদা মোৰ যে দাদাজন গলিদা যে হয় সদায় লাষ্টলৈকে তেনেকৈয়ে থাকিলে কেতিয়াও গম পাবই নিদিলে যে জুবিন গাৰ্গৰ সত্তাটো যে ইমান ডাঙৰ সেইটো আচলতে কেতিয়াও উপলব্ধি কৰিবলৈ নিদিলে উৎপাত বহুত কৰিছিল তোমাৰ লগত বহুত জ্বলাইছিলেও বহুত মানে মই ধেমালি চাইজত গৈছিলোঁ আৰু বহুত কৰিছিলে আৰু সেই উৎপাত কেতিয়াবা তোমাক এনেকুৱা কৰে নেকি যে মই গানটো কোনো অনুশীলন নাই মই হঠাৎ কৰি গানটো গাব লাগিব ষ্টেজত আমি এখন অনুষ্ঠান কৰিছিলোঁ লাষ্ট ডিচেম্বৰত বেংগলোৰত সেইদিনাখনো তাৰমানে সেই প্ৰগ্ৰামৰ আগত সেই প্ৰগ্ৰামটোলৈ যোৱাটো এটা কাহিনী আছে তথাপি সেইটো পিছত কথা পাতিম বাৰু সময় থাকিলে কিন্তু সেইটো আপুনি যেনে কৈছে হঠাৎ কিবা কৈ দিয়ে সেইদিনাখন গলিদাই সদায় ষ্টেজলৈ মাতিলে মোক বহুত দিনৰ মূৰত একেলগে আমি প্ৰগ্ৰাম কৰিছোঁ তাৰপিছত গলিদাই ক'লে জুবলি গান এটা গাবলৈ মাতিছোঁ তো মই গলিদাই সুধিলোঁ কোনটো এই আমাৰ ডুৱেটটো বুলি ক'লে কোনটো ক'লে আমাৰ ডুৱেটটো মানে বহুত গান ধৰক গোৱা আছে দিন জ্বলে বুলি ক'লে এবাৰ তাৰপিছত গানটো যেতিয়া আৰম্ভ হৈছে ন বেলেগ এটা গান মিউজিক আৰম্ভ হৈছে ৰাতি ৰাতি গানটো আৰু সেই গানটো মই কেতিয়াও ষ্টেজত গোৱা নাই তাৰপিছত মিউজিকটো আৰম্ভ হৈ গ'ল মই কৈছোঁ গলিদাই বন্ধ কৰিব দে ভুল গান এটা বাঢ়িছে বুলি কৈছে গলিদাই কৈছে নহয় ঠিকেই গান বাঢ়িছে মই এইটোৱে বজাব দিছোঁ তো মই কৈছোঁ গলিদাই এইটো গান মই গোৱা নাই নহয় মই নাজানো গানটো এই তই জানিবি বুলি কৈছে বাজি আছে কিন্তু তাৰপিছত আৰম্ভ হ'ব মই কৈছোঁ গলিদাই বিশ্বাস কৰে এই গানটো এনেই মই শুনিছোঁ গানটো মই নাজানো এই তই পাৰিবি নাজানো সেই কনফিডেঞ্চটো কিয় আছিলে গলিদা মোৰ ওপৰত আৰু যেতিয়া গানটো গাই গৈছোঁ মই নিজেও গম নাপাওঁ যে মই গানটো জানো বুলি হয়তো ক'ৰবাত ছাবকনচিয়াছ মাইণ্ডত আছে কাৰণ গানটো বহুতবাৰ শুনিছোঁ আমি কিন্তু গানটো গালোঁ প্ৰগ্ৰাম হৈও গ'ল মই ষ্টেজত কৈও দিছোঁ যে মই কি গাওঁ ঠিকনা নাই মই এই গানটো কেতিয়াও গোৱা নাই জুবিন দাই হঠাৎ ষ্টেজত গাবলৈ কৈছে বুলি গতিকে তেনেকুৱা ধেমালি কৰিয়ে থাকে আৰু আগতে এনেকুৱা বহুত অনুষ্ঠান হৈছে জুবিনৰ এটা হাঁহি এটা আমি যিখিনি ক্ল'জ চবেই জানো এটা দুষ্টামী হাঁহি এটা আছে কিবা এটা দুষ্টামী কৰাৰ আগতে সেই হাঁহিটো মাৰিলে আমি গম পাওঁ যে এতিয়া কিবা এটা কৰিব এনেকুৱা বহুত ঘটনা আছে য'ত গলিদাই এটা লাইন গাই পেলাই মোলৈ ধৰক চাই দিলে গোটেই গানটো মই অকলে অকলে গাইছোঁ কেতিয়াবা অসুবিধা হয় কাৰণ জুবিনৰ ৰেঞ্জটো বহুত বেছি হাই গান এটা আৰম্ভ কৰি দিয়ালৈকে আধাত এৰিবও নোৱাৰোঁ সেয়া কৰিবলগীয়াও হয় তেনেকুৱা ঘটনা শ্ব'ৰ ঘটনাও তেনেকুৱা ধৰণৰ বহুত আছে সেই হঠাৎ এৰি দিয়ে ধৰক আৰু মজা লৈ থাকে তাৰমানে এখন কেলকাতা আমি এখন শ্ব' কৰিছিলোঁ গোটেই প্ৰগ্ৰামটো 1.5 ঘণ্টাৰ প্ৰগ্ৰাম আৰু নাজানো অডিয়েঞ্চে সেই বস্তুটো কিয় লৈ
মানে সেইটোৱে চাগে গলিদাৰ পাৱাৰ আছিলে যে মানুহে জুবিন দাৰ ষ্টেজত যে আছে সেইটো দেখিলেই আচলতে সন্তুষ্ট হৈ থাকে সেইদিনাখন একদম ভাল মুডত আছে প্ৰথম গানটোৰ পৰা লাষ্ট গানটোলৈ অকল প্ৰথম গানটো গাই মোক এনেকৈ কৰে বা হাঁহিটো মাৰে স্পীকাৰ এটাৰ ওপৰত বহি আছে মানুহজন আৰু গোটেই গানটো মই গাইছোঁ মানে গোটেই প্ৰগ্ৰামখন তেনেকৈ গ'ল তাৰপিছত নামি আহি পেলাই মোৰতো বিৰাট খং উঠিছে মই গলিতাক কৈছোঁ কিনো এখন কৰি থাকক গলিতাই কৈছে মজা লাগিলেতো ন আজি বেলেগ মজা পালোঁ গতিকে সেই সৰু বাচ্ছাৰ নিচিনা কিছুমানে উৎপাত সদায়ে থাকিছিলে মানে গলিদাৰ জুবলিয়ে যদিও ককায়েক হয় ক'ৰবাত ক'ৰবাত শাসন কৰিবলগীয়া হৈছিল মানে বিভিন্ন সময়ত মানে জুবিনে যিবিলাক উৎপাত কৰে আচলতে সেই অধিকাৰো মোক গলিদাই দিছিলে কাৰণে হয়তো মই পাৰিছিলোঁ কাৰণ সকলোৱে জানে যে জুবিন দাক আপুনি মানে বান্ধি ৰাখিব নোৱাৰে বা কৰিব নোৱাৰে নিজে যিটো ভাবে সেইটোৱে কিন্তু আপুনি যদি আপুনি মৰমৰ বান্ধোনেৰে কিন্তু ৰাখিব পাৰিব আৰু সেইটো ক'ৰবাত অধিকাৰটো গলিদাই মোক দিছিলে কিবা এটা ক'লে বহুত সময়ত মানে শুনিছিলে কথা বা কেতিয়াবা কিবা এটা ভুল কৰিলে কিবা এটা ক'লেও ক'ৰবাত গলিদাই ফূৰ্তিও পায় সেইটোত মানে এইজনী মোক বহুত দম দিয়ে বুলি কয়ো কোনোবা সময়ত বায়েকৰ নিচিনাও হ'ব লাগে প্ৰয়োজন সাপেক্ষে ভনীয়েকটো আছিলোৱে বন্ধুও হ'বলগীয়া হয় কোন মুহূৰ্তত কি ৰোল প্লে' কৰিবলগীয়া হয় মানে আমি নিজেও নাজানো কিন্তু মানে মই আপোনালোক যদিও কথাখিনি পাতি আছোঁ মই একচুৱেলি মাজে মাজে ব্লেংক হৈ গৈছে মানে মই পাতিছোঁ মোৰ কথা কিছুমান পাতিব বিচাৰিছোঁ বা ৰিকল কৰিব বিচাৰিছোঁ দৰ্শক নিচে অনুভৱ কৰিব কাৰণ তোমাৰ লগত যিমানখিনি ঘনিষ্ঠতা আছিলে বহু মুহূৰ্ত পাইছা তুমি হাঁহি কান্দোনৰ বহুত মুহূৰ্ত পাইছা গতিকে নিশ্চয় এনেকুৱা বহুত মুহূৰ্ত আছে য'ত আমাৰ কেতিয়াবা সেইটো সময়ত খং উঠে এতিয়া যেতিয়া মনত পৰে বা পিছতো আমি যেতিয়া কথা পাতোঁ মৰমো লাগে তেতিয়া ভাবোঁ যে একদম সৰু বাচ্ছাৰ যে কচু বুলি আমি যে কওঁ সদায় সেই কচুৰ নিচিনা আছিলে মানে উৎপাত দুষ্টামি এইবিলাক একদম কৃষ্ণই যেনেকৈ এই সৰু সুৰা দুষ্টামি কৰি ফুৰিছিলে একেবাৰে তেখেতে শিৱক ভাল পাইছিলে বেছি মহাদেৱক ভাল পাইছিলে কিন্তু দুষ্টামিবিলাক একদম কৃষ্ণৰ নিচিনা আছিলে বহুত কথা চলিছে বহুত কথা অনুষ্ঠিত বহুত কথা এতিয়া চৰ্চাত আছে শিৱৰ কথা কৈছা যে জুবিন গাৰ্গ ভগৱান মানে নামানে সেই লৈও বহুত বিতৰ্ক হৈছে কোনোবাই কৈছে ভগৱান মানে কোনোবাই কৈছে নামানে কোনোবাই কৈছে এগনেষ্টিক জুবিন গাৰ্গ কিন্তু জুবিন গাৰ্গৰ হাতত এটা শিৱৰ মূৰ্তি অংকিত আছিলে সেইটো আৰু কাহিনী কি মানে কিয় তুমি দেখিছা নিশ্চয় চাগে সেই কাহিনীটো দেখিছোঁ মানে বাৰু মই সেই কাহিনীটো বাৰু নকওঁ এতিয়া আপোনাক মানে এইটো ক'ব বিচাৰিম যে জুবিন দাই মানে মহাদেৱৰ কেৰেক্টাৰ খুব ভাল পাইছিলে মানে খুব ফেচিনেট হৈছিলে যে যি মন যায় তাকে কৰি দিয়ে আৰু এই জুবিনে ইণ্টাৰভিউটো বহুতবাৰ কৈছে যে মই শিৱৰ কেৰেক্টাৰ খুব ভাল পাওঁ মানে একদম যে বম্ভোলা আমি যি কওঁ আৰু জুবিন দাৰ ক'ৰবাত কিন্তু ক'ৰবাত সেইটো মিল আছে আমি নিজে হয়তো কেতিয়াও অনুভৱ নকৰিলে কিন্তু আমি অনুভৱ কৰোঁ আৰু টেটতো আছিলে কাৰণ শিৱক খুব ভাল পায় চাৰ্লি চেপলিন ভাল পাইছিলে কাৰণ এটা ফালে চাৰ্লি চেপলিন আছিলে এটা ফালে মানে মহাদেৱৰ টেটো এটা কৰিছে দুটা ফালে তেনেকৈ আছিলে গতিকে সেইটো ভগৱান বিশ্বাস কৰিছিল নকৰি জুবিন দাই নিজেই কয় যে মই কোনো জাতি ধৰ্ম মই একো নামানো জুবিন দাই আচলতে কৰ্ম বিশ্বাস কৰিছিলে মানুহৰ কাৰণে ভাল কৰিব লাগে ভাল ভাবিব লাগে ভাল চিন্তা কৰিব লাগে কিন্তু এটা বস্তু মই মানে এতিয়া উপলব্ধি কৰোঁ যে ভাল কৰিব লাগে আৰু চব ভাল কৰি গৈছে সদায় লোকৰ কাৰণে চিন্তা কৰি গ'ল এটাই দুখ থাকি গ'ল যে নিজক ভাল পাব নিশিকিলে এই কথাটো বুলি মই সুধিব খুজিছোঁ যে জুবিন গাৰ্গক লৈ বহুত কথা হয় জুবিন গাৰ্গে নিজৰ শৰীৰটো কাৰণ সদায় আমি দেখোঁ যে তেওঁ ৰাতি তেওঁ কাম কৰে দিনত শুৱে খোৱা বোৱা ঠিক নাথাকে আৰু বহুতে কয় যে জুবিন গাৰ্গে সুৰাপান চৰ্চা কৰিছিলে সেইটো লৈ পেলাই বহুতৰ আপত্তি বহুতে কৈছিল তেওঁ আৰু জুবলিও নিশ্চয় ওচৰৰ পৰা দেখিছে আৰু মই যিমান দূৰ শুনিছিলোঁ যে জুবলিয়ে বহু সময়ত বাধা দিছিলে তেনেকুৱা কাহিনী কিবা বাধা দিয়া মানে গলিদাৰ কিছুমান মানে এতিয়া সেইবিলাক কথা আচলতে পাতিবলৈ বৰ ভাল নালাগে কিন্তু আমি সকলোৱে জানো যে গলিদাই অকণমান সুৰাপান কৰিছিলে কিন্তু মইতো ডিফেণ্ড কৰিব বিচৰা নাই মই প্ৰেক্টিকেলি যি দেখিছোঁ জুবিন গাৰ্গে আচলতে বহুত বেছি নাখাইছিল কমকৈ খাইছিল মানে এটা ড্ৰিংকে হয়তো বহুত দেৰিলৈ খাইছিলে কিন্তু আপুনি সেই বাধা দিয়াৰ ক্ষেত্ৰতে মই কওঁ যে গলিদাৰ অনুষ্ঠানৰ সময়ত আমি আগতে কেতিয়াবা তেনেকুৱা হয় আৰু যে ষ্টেজতে ধৰক গলিদাই অলপমান খালে মই
পানী বেছিকৈ মিক্স কৰি দিব দিওঁ মই থকা সময়ত আৰু গলিদাই নাজানা নহয় গলিদাই কিন্তু জানে অকণমান খং কৰাৰ নিচিনা দেখায় কিন্তু গলিদাই সেইটো বস্তু ভাল পাইছিলে সদায় কয় এই বদমাছজনী তোৰ কি দৰকাৰ আৰু মই সদায় কওঁ মই নাজানো দেই মোক এইবোৰ কথা নকবি মই একো গম নাপাওঁ কিন্তু গলিদাই গম পায় মই বাকীকেইটা কৈ দিওঁ মানে যে তহঁতে পানী অকণ বেছিকৈ মিক্স কৰি দেচোন সেয়া কৰি দে গলিদাই ভালো পাইছিল সেইবিলাক বস্তু আৰু মানে এতিয়া মানে বহুতে বহুত কথা ক'ব মই মানে সুৰাপান কৰাটো মই ছাপোৰ্ট কৰা নাই কিন্তু সেইটো যোনটো আপোনাক মই কৈছোঁ মই যিমানখিনি দেখিছোঁ তাৰমানে হয়তো তেখেতৰ নিচা লগা বুলি যোনটো কথা কয় আমি হয়তো নিচাটো সোনকালে লাগে কিন্তু এনেকুৱা নহয় যে বহুত খাইছিলে খুব টাইম লৈ লৈ অলপকৈ অলপ খাই অলপ কাম কৰে হয়তো কেতিয়াবা এনেকুৱাও হয় যে অলপ লৈ পেলাই বহুত দেৰি কামতেই মছগুল হৈ আছে তেনেকুৱাও হয় গতিকে মই এতিয়া আপুনি মই কথা পাতি আছোঁ মই আকৌ ব্লেংক হৈ গ'ল আমি কি আপুনি মোক প্ৰশ্নটো সুধিছিলে মই একদম ডাইভাৰ্ট হৈ গ'ল মই এইটো কথা সুধিব বিচাৰোঁ যে আমি দেখোঁ যে ৰাতি ৰাতি কাম কৰে সৃষ্টি যেতিয়া হয় বহুবিলাক জুবিনৰ বহু সৃষ্টিয়ে মানে যিবিলাক সৃষ্টিয়ে আমাক সকলোকে আজিও অভিভূত কৰি ৰাখিছে বিভিন্ন গান বিভিন্ন সংগীত চিনেমাৰ সংগীত পৰিচালনা তেওঁৰ কাৰ্য আমাক এতিয়াও মুগ্ধ কৰি ৰাখিছে সেইবিলাক ওচৰৰ পৰা দেখিছে কেনেকুৱা দেখিছে কেনেকৈ কাম কৰে কেনেকুৱা কাম কৰি পেলাই কেনেকুৱা তেওঁ এতিয়া আপুনি যদি মোক আগৰ প্ৰশ্নটোৰ লগত মিলাই পেলাই কথাটো যদি সোধে যে মই কাকো নকওঁ যে সুৰাপান কৰিব লাগে বা এনেকুৱা ধৰণৰ নিচাযুক্ত কিবা সেয়া কৰিব লাগে কিন্তু যিমান দূৰ দেখিছোঁ গলিদাই যেতিয়াই মানে হয়তো মানে সুৰাপান কৰিছে সদায় ভাল ভাল সৃষ্টি কৰি গৈছে মানে এইটো নকওঁ যে সেইটো কৰিলেই হয় কিন্তু হি ৱাজ অলৱেজ কনষ্ট্ৰাক্টিভ নেভাৰ ডিষ্ট্ৰাক্টিভ এতিয়া বহুত এইটো কথাও ক'ব যে জুবিন দাই মানে মঞ্চত এনেকৈ উঠি পেলাই কেতিয়াবা কিছুমান হৈছে বা কিছুমান ঘটনা আগতে কৰিছে হয়তো কেতিয়াবা মানে আপোনাৰ পোষ্ট বগাই দিলে কিন্তু প্ৰত্যেকটো ঘটনাৰ আঁৰত এটা কিন্তু কাহিনী থাকে বিনা কাৰণত জুবিন দাই কেতিয়াও সেইটো নকৰে মই ডিফেণ্ড কৰিব বিচাৰা নাই কিন্তু মই প্ৰেক্টিকেলি লগত আছোঁ মই জানো ক'ৰবাত কিবা এটা ইম'চনেল ছেটবেক এটা গলিদাৰ থাকিব লাগিব যোনটোৰ হয়তো এফেক্টটো তেতিয়া হয় আৰু এগৰাকী খুব বেছি মানে এক্সট্ৰিমলি ক্ৰিয়েটিভ মানুহ এজন চ' আমি সেইজন মানুহক একদম নৰ্মেল হোৱাটো এক্সপেক্টো কৰিব নোৱাৰোঁ বুলি মই ভাবোঁ আৰু তেওঁৰ সেইটো নিজৰ ষ্টাইল আছিলে নিজে তেনেকৈ থাকি ভাল পাইছিলে কাকো কাৰণ আজিলৈকেতো যিমান আমি দেখিছোঁ শুনিছোঁ চবেই জানো যে সদায় লোকৰ কাৰণেই জীয়াই গ'ল মানুহজন এটা বস্তুৱে দুখ লাগে যে এতিয়া মানুহে ভাল লাগে গলিদাই যেনেকৈ যাব বিচাৰিছিলে বা গলিদাই সদায় বিচাৰিছিলে যে সকলোৱে সদায় গলিদাক মনত ৰাখক ভাল পাওক আৰু লগাতকৈ বহুত বিচৰাতকৈ হয়তো লগাতকৈ বুলি মই নকওঁ বিচৰাতকৈ হয়তো বহুতখিনি গলিদাই নিজেও ভবা নাছিল চাগে ইমান যে মানুহে ভাল পায় কিন্তু কিছুমান দুখ থাকিলে যে এতিয়া যে চবেই ভাল পায় থকা সময়ত কিন্তু মানুহে কিন্তু বহুত তেনেকুৱা কথা ক'লে মানে মই এতিয়া শেহতীয়াকৈ এটা কথাও ক'ব বিচাৰিম যে আমি শেহতীয়া যোনখন অনুষ্ঠানত আমি গৈছিলোঁ আমি একেলগে গোৱা নাই কিন্তু একেটা অনুষ্ঠানত আমি বম্বে গৈছিলোঁ আমি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ 100 বছৰ অনুষ্ঠানটোত ধুনীয়াকৈ দুটা গান গাইছে কিন্তু কোনোবা এজনে কোনে লিখিছে মই নাজানো মই গোটেই আৰ্টিকলটো পঢ়াও নাই খালি মোক কোনোবাই কৈছে যে গলিদাই যে ভালকৈ গান গালে সেইটো কথা নিলিখি তেখেতে দুপাত বেলেগ বেলেগ ৰঙৰ জোতা পিন্ধাটোহে বেছি গুৰুত্ব দিলে গতিকে তেতিয়া আমি তেখেতৰ যে এতিয়া আমি ইমান ভাল গুণ সকলোৱে দেখিছোঁ থকা সময়ত মানুহজনে সেইটো পাই গ'লে মই ভাবোঁ বেছি ভাল আছিলে কাৰণ সেইটো সময়ত মানুহে ক্ৰিটিচাইজে কৰি থাকিলে বহুত ভাল জানে গলিদাই জানে সকলোৱে ভাল পায় বহুত মৰমো পাইছে বহুত সমাদৰো পাইছে কিন্তু বহুত ক্ৰিটিচিজমো মানুহজনে পাইছে মই সেইটোৱে তোমাক সুধিব খুজিছিলোঁ যে জুবিন গাৰ্গক সমালোচনাৰে এটা সময়ত বহু মানে থকা সৰকা কৰিছিল আজি বহুতে জুবিনক আজি ৱৰ্শ্বিপ কৰিছে গতিকে সেই বিতৰ্ক বা সেইবিলাক যে সমালোচনা হয় সেইবিলাকে জুবিন গাৰ্গক কিবা প্ৰভাৱিত কৰিছিলে কিবা দেখিছিলে বা তোমাৰ লগত কিবা কথা পাতিছিলে যে এনেকৈ কৈছে মানুহে মোক নে তেওঁ কেয়াৰ নকৰে গলিদাই যে এটা কাম কৰে একদম মনেৰে কৰে গতিকে তাৰপিছত গলিদাই কিন্তু পাত্তা নিদিয়ে কোনে কি কৈছে বা নাই কোৱা কিন্তু গলিদাক যেতিয়া নিজৰ লগত থকা মানুহে যেতিয়া দুখ দিয়ে বা ঠগে তেতিয়া ডেফিনেটলি হাৰ্ট হয় আৰু এনেকুৱা বহুত ঘটনা গৈছে য'ত এনেকুৱা বহুত ঘটনা হৈছে গৰিমা বৌ বহুত সময়ত খং কৰিছে বা আমিও কৰোঁ তইনো কি চবকে বিশ্বাস কৰ অমুক কৰ গলিদাই এইটোক তেতিয়া কয় মানে যে মই যে বিশ্বাস কৰোঁ মইতো ভাল ভাবি মানুহটোক বিশ্বাস কৰিছোঁ মানুহজনে যে মোক ঠগিছে সেইটো তাৰহে প্ৰব্লেম মোৰ প্ৰব্লেম নহয় নহয় মইতো তাক বিশ্বাস কৰিছোঁ গতিকে সেইটো মনোভাৱ লৈ এনেকৈয়ে থাকিলে গোটেই জীৱন তেনেকৈয়ে থাকিলে গলিদাই
গলিদাই হাৰ্ট কেতিয়া হয় যেতিয়া কোনোবা দুখত থাকে হয়তো সেই মানুহজনক গলিদাই চিনিও নাপায় হঠাৎ কাৰোবাক লগ পালে কোনোবা এনেকুৱা এটা কণ্ডিশ্যন হৈছে য'ত জুবিন দাই হয়তো হেল্প কৰিব বিচাৰিছে কিন্তু সেই পৰ্যায়ত মানুহজন হয়তো নাই হয়তো আৰু তেখেত আৰু সহায় ল'ব পৰা অৱস্থাত নাই বা তেনেকুৱা বহুত কিছুমান বেলেগ বেলেগ চিনাৰিঅ'ত গলিদাক প্ৰকৃতিক লগত প্ৰকৃতি ভাল পাইছিলে আপোনালোকে জানে যে কোনোবাই প্ৰকৃতিক অনিষ্ট কৰিব বিচাৰিলে গলিদা বহুত হাৰ্ট হয় মই সেইটো প্ৰকৃতিৰ প্ৰেমটো লৈ আহিম কিন্তু এই মানুহক যে সহায় কৰিছিলে অসংখ্য মানুহক তেওঁতো মানে মই নিজেও বহুত ঘটনা জানো যোনে তাক জুবিন গাৰ্গে আৰ্থিকভাৱে সহায় কৰিছে মানে মানুহৰ দুখ থাকিলে তেওঁ সহ্য কৰিব নোৱাৰে আচলতে সহ্য কৰিব নোৱাৰে আমাৰ বহুত এনেকুৱা ঘটনা আছে মাজত এটা ঘটনা কওঁ আমাৰ ৰংজুলিত অনুষ্ঠান আছিলে ৰংজুলি আমি ঘৰৰ পৰা ওলাইছোঁ চান্দমাৰী সেইখিনিতে এটা এক্সিডেণ্ট এটা হ'ল অটো এখনত ল'ৰা এজন এনেকৈ কিহৰ লগত এক্সিডেণ্ট মোৰ মনত নাই এইটো বহুত বছৰ আগৰ কথা কৈ আছোঁ মই 18 বছৰমান আগৰ কথা কৈ আছোঁ তাৰপিছত ৰাস্তাত মানুহবিলাকে মানে জুমি চবেই চাই আছে জুম বান্ধি চাইছে কিন্তু কোনো ল'ৰাজনক সহায় কৰিব যোৱা নাই ট্ৰেফিকটো কিহত গলিদাই সুধিলে কিহৰ ভিৰ লাগিছে কৈছে এক্সিডেণ্ট হৈছে গলিদা নামি গ'ল অটোৰ পৰা ল'ৰাজনক উঠাইছে গোটেই শ্বাৰ্ট তেজ হৈ গ'ল উঠাই পেলাই বেলেগ এখন অটো উঠাই হস্পিটেললৈ ফোন কৰিছে কৈছে যে মই ল'ৰা এটা পঠাই আছোঁ চাবি যদি কিবা পইচা পাতি দৰকাৰ হয় মোক জনালে হ'ল মই কৰি দিম কিন্তু শ্বাৰ্ট লগত নাই সলাবলৈ সময় নাই সেই তেজৰ শ্বাৰ্টেৰে কিন্তু ৰংজুলিত শ্ব' কৰিছে মই নিজে আছোঁ তেনেকৈ সেই তেজৰ শ্বাৰ্টে গাত তেজৰ দাগ লাগি থকা অৱস্থাত তেনেকৈ শ্ব' কৰিছে কিমানো সহায় কৰিছে চাগে আজিলৈকে তেওঁ চাগে নিজেও নাজানে আৰু সহায় কৰাৰ পিছত সেই মানুহজনৰ পৰা কিন্তু একো আশাও কৰা নাই নিস্বাৰ্থভাৱে কৰিছে মানে মানুহে যে কয় যে ভগৱানৰ আপুনি যেতিয়া ভগৱানৰ কাষলৈ যায় বা মন্দিৰলৈ যায় আপুনি যেতিয়া কিবা ভাল মনেৰে কিবা এটা বিচাৰে ভগৱানে সকলোৰে মনৰ কামনা পূৰণ কৰে গলিদাৰ তালৈ যেতিয়া কোনোবা আহে নহয় গলিদাই কিন্তু যিমান দূৰ সম্ভৱ সদায় কিন্তু সেইটো মনৰ আশা পূৰণ কৰিবলৈ চেষ্টা কৰি গ'ল আৰু কৰিয়ে গ'ল তাৰমানে মোক কোৱা মনত পৰে জুবিনে যে তেওঁৰ প্ৰতিদিনে 30-40 হাজাৰ 50 হাজাৰ টকা 1 লাখ টকা তেওঁ দিয়ে থাকে মানে তেওঁৰ পৰা নিবলৈ কাৰণ তেওঁ ৰাতিপুৱা উঠিবৰ সময়ত বহুত মন তাত ৰৈ থাকে তেওঁ সাহায্য ল'বলৈ কেঞ্চাৰ পেচেণ্ট হওক কিবা অমুক পেচেণ্ট তেওঁ কাকো সাধাৰণতে বিমুখ নকৰে বহুত তেনেকুৱা আছে মোৰ একদম ৰিচেণ্ট যদি মই কওঁ এই গলিদাৰ লগৰ এজন আছিলে খুব ভাল লগৰ তেখেত ঢুকালে আজি কেইবছৰমান আগতে আমি যেতিয়া যোৰহাটত গৈছিলোঁ 1 তাৰিখে তেতিয়া তেখেতক লগ পালোঁ বৌক লগ পালোঁ তাৰপিছত তেখেতে নিজেই ক'লে তেখেতৰ ডাঙৰ ছোৱালীজনী মেডিকেল পঢ়ি আছে ফিলিপিনছ নে ক'ৰবাত মই ভালকৈ জেগাটো মনত ফিলিপিনছ বুলি ক'লে চাগে আৰু সেই ছোৱালীজনী তাতে মেডিকেল পঢ়িবৰ কাৰণে কিন্তু গোটেইখিনি মানে সহায় গলিদাই কৰি আছিলে কিন্তু কেতিয়াও কাৰো আগত নক'লে কোনেও গম নাপায় কাৰণ গলিদাই ক'ৰবাত সেইটো ভাবিলে যে সি নাই এতিয়া তাই পঢ়িব বিচাৰিছে আৰু স্পেচিয়েলি কোনোবা যদি পঢ়া শুনা কৰিব বিচাৰে বা কোনোবা এনেকুৱা ধৰণৰ কিবা এটা ভাল মানে ক্ৰিয়েটিভ লাইনতে থাকক বা এগৰাকী খেলুৱৈ হওক যদি সেইখিনি সময়ত যদি ভাবে যে টেলেণ্টটো আছে বা আগ্ৰহী হয় গলিদাই কিন্তু যি পাৰে সদায় কিন্তু একদম খুব মনেৰে কৰে তাৰমানে আৰু তেনেকুৱা যে কিমানৰ লাইফ হয়তো বনাইছে সেইটো মানুহবিলাকে যদি আগবাঢ়ি সি নিজে ক'ব হয়তো আমি তেতিয়াই গম পাম তেনেকুৱা যে আৰু সৰু সুৰা কিমান ঘটনা আছে কিমান বেছি ঘটনা তাৰ মাজত কিছুমান দুষ্টামিও থাকে বেছিভাগ সময় গলিদাই মানুহ চবকে বিশ্বাস কৰে চিনি নাপায় কেতিয়াবা হঠাৎ টেঙৰ হৈ যায়তো কেতিয়াবা যদি অনুভৱ হৈ যায় কোনোবাই এডভান্টেজ ল'ব চেষ্টা কৰিছে কেতিয়াবা এনেকুৱা কিছুমান মোলৈ ফোন আহে নমস্কাৰ বাইদেউ এই মোক মানে অমুকৰ কাৰণে অকণ সহায় অকণমান লাগিছিলে অকণমান ল'ৰাৰ এনেকৈ গা বেয়া নে কিবা ধৰক ক'লে তাৰপিছত যদি মই ধৰক কথাখিনি পাতিছোঁ বা সুধিছোঁ তাৰপিছত আপুনি মোৰ নম্বৰটো কৰিব পালে এই জুবিন দাই ক'লে মানে আপুনি সহায় কৰিবই বুলি ক'লে তাৰপিছত গলিদাক মই কওঁ গলিদা তই মোৰ নম্বৰ দিছ নেকি সেইটো অকণ জেং লাগিছিলে তোৰ নম্বৰে দি দিছোঁ তই খা কামৰটো তেনেকুৱা দুষ্টামিবিলাক মানে গলিদাৰ সদায় আছিলেই মানে অন্য দুটামান কথা জানিব খুজিছোঁ মানে অকণমান কাৰণ জুবিন গাৰ্গক লৈ বহুত কাহিনী আছে বহুত ঘটনা আছে কাৰণ জুবিনে বহুত কথা জানে মই এবাৰ শুনিছিলোঁ যে এবাৰ কিবা জুবিনে চাদা খাই চবেই জানে চাদাৰ মূল্য প্ৰায় 1 লাখ টকা হৈ গৈছিল কি হৈছিল ঘটনাটো আমাৰ 2011ৰ কথা আমি US গৈছিলোঁ আছাম কনভেনশ্যনৰ শ্ব' কাৰণে চিকাগো আমি শ্ব' কৰিলোঁ চিকাগোত হৈছিলে এবাৰ তাৰ পৰা জুবিনদাৰ এজন ভাইটি আছে খুব মৰমৰ খুব ভাল হাৰ্ট চাৰ্জন হয় নিউয়ৰ্কত থাকে ডক্টৰ চিত্ৰদীপ দে বুলি আমি ৰাজাদা বুলি মাতো গ'লোঁ ৰাজাদাৰ তালৈ আমি গৈছিলোঁ নিউয়ৰ্কত তো গলিদাই ক'লে ব'ল তই আহিছ US আমি একেলগে নিউয়ৰ্কো ফুৰি আহোঁ প্লেনটো তেনেকৈ কৰিছিলোঁ যে আমি চিকাগো যাম নিউয়ৰ্ক যাম আকৌ চিকাগো আহি তাৰ পৰা আমি ইণ্ডিয়া বেক কৰিম
তাৰপিছত গলিদাই হঠাৎ চিকাগোত আমি নিউয়ৰ্কত 4 দিনমান থকা কথা ছেকেণ্ড ডে গলিদাই মোক ক'লে যে তইতো আগতে অহা নাই ব'ল তোক নিউ জাৰ্চি ফুৰাই আনো এনেকৈ ক'লে তেতিয়া মই গলিদাক ক'লোঁ নিউ জাৰ্চি যাম জানো খুব দৌৰা-দৌৰি হ'ব নেকি গলিদাক কৈছে নাই হ'ব তই বাৰে বাৰে মানুহ আহি থকা নহয় ব'ল আমি নিউ জাৰ্চি যাম বঢ়িয়া পাবি এনেকৈ ক'লে তাৰপিছত আৰু নিউ জাৰ্চি গ'লোঁ আমি নিউ জাৰ্চি গৈ পাইছোঁ যেতিয়া একদম নিউ জাৰ্চিৰ ভিতৰৰ ক'ৰবাত গাঁও হ'ব দেই এনেকৈ ধুনীয়া বাৰু একদম লুংলুঙীয়া বাট এটা ক'ৰবাত ঘৰ আছে ওচৰে পাঁজৰে একো নাই আকৌ দূৰত এটা ঘৰ আছে এনেকুৱা তাৰপিছত গলিদাক ক'লোঁ যে ইয়াতে থাকে গলিদাৰ মানে কোনোবা ফ্ৰেণ্ড হয় আৰু মানে তেখেতৰ ফেমিলিটো আৰু তাৰপিছত কৈছে ইয়াতে থাকে ৱাইফৰ নামটো মাইনা ঘৰত মাইনা বুলি মাতে তাৰপিছত মোক ক'লে যে সেয়া আমি মই ক'লোঁ গলিদা আমি সেয়া গধূলি ওলাই যাম নে কি ফুৰিবলৈ কৈছে নাই আমি 2 দিন ইয়াতেই থাকিম মই গলিদাক কৈছোঁ এয়াই নেকি নিউ জাৰ্চি কৈছে মই ক'লোঁ যে গলিদা ইমান এনেকুৱা গাঁও তাতকৈ আমাৰ অসমৰ গাঁওখনে ভাল দেখোন তাৰপিছত গলিদাই খুব বেলেগ ধৰণৰ হাঁহি এটা আছে বদমাচি হাঁহি এটা গলিদাই হাঁহিটো মাৰিছে মোৰ মানে ভাল হাঁহিটো দেখি মানে মই কিবা এটা অকণমান হৈছে যে কিবা এটাতো হ'ব বা হ'ব ইয়াৰ পিছত গলিদাই কৈছে আচলতে মই ইয়াতে কিয় আহিলোঁ কচোন যে কিয় মোৰ মানে চাধা শেষ হৈ গৈছে এই মাইনাই মানে চাধা খায় গতিকে মই মালটো ইয়াতেই পাম মই জানো সেইটো কাৰণে নিউ জাৰ্চি আহিলোঁ আৰু আমি সেই নিউয়ৰ্কৰ পৰা নিউ জাৰ্চি অহা যোৱা আমাৰ 45,000 আমাৰ 45,000 এনেকৈ টিকেটটো বোথ ৱে আমাৰ কৰি আমাৰ 1 লাখ টকা আমাৰ টিকেটত গৈছে গতিকে চাধাৰ দাম আমাৰ 1 লাখ টকা হৈ গ'ল তোমাক জুবলিত তুমি গলিদা বুলি কৈছিলা তেওঁ জুবিনে তোমাক কি বুলি কৈছিলে মানে মাতে কি বুলি মাইনা বুলি মাতে নেকি নে মাইনা বুলি নামাতে কিন্তু আপুনি মাইনা বুলি কওঁতে মোৰ কথাটো মনত পৰিছে যে মাইনা বাটো গলিদা খুব মৰমৰ 2 গৰাকী ভনীয়েক আপোনালোক সকলোৱে আমি জানোৱেই জংকি বা মমন বা পমি বা 2 গৰাকী অতি মৰমৰ ভনীয়েক কিন্তু ক'ৰবাত মোৰো সৌভাগ্য যে মোকো সেই জেগাকণ গলিদাই সদায় নিজৰ জীৱনত দিছিলে বহুত সময়ত গলিদাৰ এনেকুৱা ইম'চনেল হয় কাৰণ জংকি বাৰ লগত বহুত বেছি ক্ল'জ আছিলে গলিদা আৰু মানে বহুত ব্ৰেকডাউন হয় গলিদাৰ প্ৰায় কেতিয়াবা মনত পৰে কেতিয়াবা কান্দে কেতিয়াবা শ্ব'ৰ পিছতো কিবা পুৰণা ঘটনা কৈ কান্দে বহুত এনেকুৱা মমেণ্টত মই পাইছোঁ আৰু গলিদাক যদি এতিয়া বুজাওঁ গলিদাক কওঁ গলিদা একো নহয় তই নাকান্দিবিচোন মনটো বেয়া নকৰিবিচোন এনেকুৱা বহুত বাৰ হৈছে গলিদাই সদায় কয় যে মাইনা গুচি গ'লে একো নহয় তই আছ নহয় মোৰ মাইনা গতিকে মানে ক'ৰবাত নিজৰ জীৱনত সেই জংকিবাৰ আশে পাশে মোক সেই জেগাকণ দিয়াটো আচলতে বহুত মোৰ কাৰণে ডাঙৰ কথা গতিকে সেই তেতিয়া কেতিয়াবা তেনেকৈ কথাটো কয় বা মোকতো যি টি নামেৰে মাতে জানে আপোনালোকে ষ্টেজতো মাতে কিবা কিবি ঢেৰবিলাক মোৰতো বিভিন্ন ধৰণৰ নাম একোটাৰ হিচাপ নাই যেতিয়াই যি মন যায় গতিকে এতিয়া নিৰ্দিষ্টভাৱে কি বুলি মাতিছিলে বুলি ক'লে এতিয়া অকণমান ক'বলৈ দিগদাৰ হৈ যায় কোনদিনাখন কি মনলৈ আহে কি মাতে মাইনা বুলি কওঁতে মোৰ আৰু এটা কথা আচলতে মোৰ মনত পৰিছে এতিয়া মই ক'ব বিচাৰিছোঁ মানে গলিদাৰ জীৱনত মোক ইমান মৰম যে দিছিলে সেইটো কিছুমান সৰু সৰু ঘটনাত মানে বহুত বেছি উপলব্ধি কৰিছিলোঁ আমি এবাৰ মানে বেংগলতে ক'ৰবাত শ্ব' কৰিবলৈ গৈ আছিলোঁ ৰাস্তাত আৰু গলিদাৰ মই মানে কি হয় চিধাকৈ কথা কেতিয়াও মই উত্তৰ নিদিওঁ আৰু যেতিয়াই এবাৰেই মোৰ মনত আছে গলিদাক মই এবাৰ সুধিছিলোঁ ক'ৰবালৈ যাওঁতে মই গলিদা ভালে আছ গলিদাই মোক ইমানেই কামুৰিলে ভালে আছোঁ বাইদেউ আপুনি ভালে আছে তোৰ কি হ'ল তোৰ গা বেয়া তোৰ জ্বৰ উঠিছে নেকি তই যে ভালে আছ সুধিছ গলিদাক কৈছে তোৰ লগত ভালকৈ কথা পাতিবই নাপায় সদায় তেনেকুৱা ৰিলেশ্যনটো সদায় তেনেকৈ আছিলে কিবা এটা গাড়ীত আমি কিবা এটা পাতিছোঁ গলিদাও লাগি আছে মোক জোকাই আছে কিবা এটা কথাত ময়ো গলিদা কিবা কিবি কৈ আছোঁ তেতিয়া মোক মানে কৈছে তেতিয়া মোৰ অমিতাভৰ লগত বিয়া হোৱা নাই মোৰ হাজবেণ্ড নাই এতিয়া অমিতাভৰ লগত বিয়া হোৱা নাই গলিদা মানে কৈছে ইছৰাম অমিতাভৰ যে ভাগ্যখন বৰ বেয়া দেই ইমান এজনী দন্দুৰী এজনী পালে লাও পাত কচু পাতবিলাক কৈ আছে ময়ো গলিদাক উত্তৰ দি আছোঁ অমিতাভৰ ভাগ্য মোক এনেকৈ উত্তৰ দি গৈ আছোঁ হঠাৎ গলিদাই মানে মোলৈ এনেকৈ চাই একদম এটা খঙৰ চাউনি এটাও আছে এনেকৈ ৰৈ গ'ল একদম খঙত চোৱাৰ নিচিনা 1 ছেকেণ্ডৰ কাৰণে ভাবিলোঁ যে সঁচাকৈ খং উঠিছে নেকি তাৰপিছত মই গলিদাক ক'লোঁ তোৰ খংটো কোনে পাত্তা দিছে এনেকৈ কৈছে এনেকৈ বুলি ক'লোঁ গলিদা অকণমান দেৰি ৰৈ আছে মোলৈ চাই আছে তাৰপিছত মোক ক'লে যে তই যেতিয়া মৰিবি নহয় তই বিয়া পতাৰ পিছত অমিতাভৰহে অধিকাৰ তোক জুই দিবলৈ এনেকৈ চাই আছে তাৰপিছত কৈছে মাইনাক মই জুই দিছিলোঁ তোকো ময়ে জুই দিম খুব ডিপ কথা এটা কৈছিলে কিন্তু মই মানে সেইটো সময়ত ভাবিলোঁ গলিদা অকণমান ইম'চনেল হৈ যাব মাইনাৰ পৰা কথা ওলাইছে মই মানে ক'লোঁ তই মই মৰিবলৈ ৰখি থাক মৰিবলৈ বাট চাই থাক কিন্তু আমি যে আজি এনেকুৱা এটা দিন দেখিব লাগিব সেইটো মানে কেতিয়াও কল্পনা কৰা নাছিলোঁ জুবলিয়ে কেতিয়াবা গালি খাইছিলে জুবিনৰ কেতিয়াবা খং উঠে বুলি শুনিছিলোঁ
কেতিয়াবা এনেকুৱা গালি খাইছে বহুতে গালি খাই থৈছে বুলি জানো গলিদাৰ লগত এনেই সৰু সুৰাকৈ লাগি থাকে অনবৰতে কিন্তু জীৱনত মই এবাৰেই মোক চিৰিয়াছলি গালি দিছিলে মোক গলিদাই সেইটো চাগে 2005-06 মানৰ ঘটনা এটা হ'ব আমাৰ তিনিচুকীয়াত অনুষ্ঠান আছিলে তাৰপিছত কি হ'ল মোৰ শ্ব' কৰিবলৈ যাওঁতে বৌহঁতো আছে আৰু তেতিয়া কমল দাহঁত আছিলে খিচিৰি গ্ৰুপটো তেওঁলোকে আমাৰ লগত অনুষ্ঠান কৰিছিলে চ' গোটেইবিলাক এটা ডাঙৰ টীম এটা যাওঁ আমি প্ৰগ্ৰাম কৰিবলৈ পংকজতে নাচে গোটেই এটা ডাঙৰ টীম এটা যাওঁ তো যদি গান গাবলৈ উঠি যোৱাৰ সময়ত মোৰ বেগটো মানে মই তাতে গ্ৰীণ ৰুমতে থৈ গৈছিলোঁ তাৰপিছত গ্ৰীণ ৰুমত হৈ গ'ল মই গান গাবলৈ উঠি গ'লোঁ গলিদাৰ লগত ডুৱেট এটা গাবলৈ উভতি আহি দেখিলোঁ মোৰ বেগটো নাই কোনোবাই চুৰ কৰিলে ষ্টেজৰ গ্ৰীণ ৰুমৰ পৰা সেইটো আমাৰ বাকীখিনি মানুহে হয়তো মন কৰা নাই মই তেতিয়া সৰু গতিকে মানে অকণমান খঙো উঠিছে ইম'চনেল হৈছোঁ ইম'চনেল হোৱাৰ মানে কাৰণ কি বেগটোত মোৰ মানে কেমেৰা সোণৰ কাণফুলি চানফুলি আছিলে সেইটো লৈ মই কনচাৰ্ণ নহয় মই মানে সৰু কালৰ পৰা এটা মানে বক্স এটা লৈ ফুৰোঁ ভগৱানৰ সদায় মোৰ লগত থাকে এনি টাইম থাকে সেই বক্সটোও মানে গুচি গ'ল মোৰ মানে বিৰাট মই ইম'চনেলি হাৰ্ট হ'লোঁ আৰু খঙো উঠিছে তাৰপিছত গলিদাৰ লগত মই ডুৱেটকেইটা গালোঁ গাই পেলাই মই কি কৰিলোঁ মই হোটেললৈ গুচি আহিলোঁ গলিদাই মোক চ'ল' গোৱা সময় মাতিছে মই তেতিয়া নাই কোনোবাই ক'লে জুবলি হোটেললৈ গুচি গ'ল তেতিয়া গলিদাক গম পালে কি হ'ল এনেকৈ চুৰ হ'ল কিবা হ'ল তেতিয়া আহিছোঁ হোটেললৈ গলিদাই আহি পেলাই মোক ফাৰ্ষ্ট টাইম চিৰিয়াছলি মোক খং কৰিছে ইমান এনেকৈ মই খং গলিদাই কেতিয়াও কৰা নাই মই বহুত সুখকৈ কান্দিছোঁ কাৰণ এনেই কাজিয়া লাগি থাকে কেতিয়াও মানে তেনেকৈ গালি নিদিয়ে তে গলিদাই বহুত গালি দিছে গলিদাই এটা কথাই মোক কৈছে তেতিয়া মোক কৈছে যে তোৰ বেগটো চুৰ হ'লে একো ডাঙৰ কথা নহয় আমি আৰ্টিষ্টবোৰ আমাক ৰাইজে বনাইছে সেই ৰাইজ আমাৰ কাৰণে ৰখি থাকে গতিকে আমাৰ লাইফত যিয়ে নহওক কিয় আমি এনেকৈ কিন্তু কেতিয়াও মানে ৰাইজক আমি এৰি পেলাই ৰিমুভ কৰিব নোৱাৰোঁ বা ৰাইজক এনেকৈ আমি এৰি মঞ্চ কেতিয়াও ঘূৰি দিব নোৱাৰোঁ দ্য শ্ব' মাষ্ট গ' অন যিয়ে নহওক কাম কৰিয়ে যাব লাগিব তোৰ লাইফত যিয়ে নহওক আৰু তেতিয়া মই এটা কথা কৈছিলোঁ যে মাইনা যেতিয়া ঢুকাইছিলে মই কিন্তু 4 দিনৰ দিনাখন ব্ৰহ্মপুত্ৰ বিশ্ব ফেষ্টিভেলত মই কিন্তু গান গাবলৈ গৈছিলোঁ হয় গান গাবলৈ গৈছিলোঁ গতিকে আমাৰ পাৰ্চনেল লাইফত যিয়ে নহওক আমি কিন্তু কাম কৰি যাব লাগিব গতিকে তাৰপিছত গলিদাই যেতিয়া এনেকুৱা আমি অফলেট কিছুমান অনুষ্ঠান দেখিছোঁ গলিদাই গান নাগায় কেতিয়াবা আই ডোণ্ট ৱান্ট টু ছিং বুলি কৈ গুচি আহে এনেকুৱা কৰে গলিদাক মই ফোন কৰি বহুতবাৰ কৈছোঁ মোক তই এনেকুৱা কেলৈ কৰ তই দেখোন মোক এটা সময়ত বুজাইছিলি মানুহখিনি ইমান ৰখি থাকে তোলে তই আজিকালি এনেকুৱা যে কৰ কথাখিনি বুজাওঁ কেতিয়াবা ভালকৈ শুনেও কেতিয়াবা কিবা কয়ো কিন্তু আজি এইটো উপলব্ধি কৰিছোঁ যে বুজিয়ে পোৱা নাছিলোঁ যে ইমান ডাঙৰ সত্তা যে গলিদাই যদি গানো নাগায় ষ্টেজত যে আই ৱন্ট ছিং বুলিও যদি কয় মানুহ মানে সেইখিনি শুনিও উভতি আহিবলৈ মানুহে বেয়া নাপাইছিল আৰু হয়তো আজি ভাবোঁ যে গলিদাই যদি আজিৰ ডেটতো যদি গান নাগায় আই ৱন্ট ছিং ক'বলৈও যদি থাকিলেহেঁতেন অন্ততঃ আমাৰ মাজত গতিকে মানে ইমান যে ডাঙৰ এগৰাকী ব্যক্তিত্ব আমাৰ মাজত বা মই সান্নিধ্য পাইছোঁ সেই বস্তুবিলাক মানে এতিয়া মানে ভাবি গ'লে কিবা অদ্ভুত লাগে কিন্তু গলিদাই যোনটো কথা কৈছে যে দ্য শ্ব' মাষ্ট গ' অন কাম কৰি যাব লাগিব আপোনালোকেও সকলো হয়তো জানে এইটো সেয়াটো আছিলে বিহুৰ সময়ত মোৰ এজন খুব মৰমৰ মোৰ ভাইটি ঢুকাইছে মই ঢুকোৱাৰ দিনাখনো কিন্তু ফৰিদাবাদত শ্ব'টো কৰিছোঁ এইটো ভাবিয়ে যে এই মূৰামূৰি সময়ত মই কেঞ্চেল কৰিলে তেওঁলোকে আৰ্টিষ্ট হয়তো নাপাব বা ৰাইজক মই বিমুখ কৰিব নোৱাৰোঁ কিন্তু সেইটো মোৰ পাৰ্চনেল লছ আছিলে কিন্তু আজি মানে গলিদাক হেৰুৱাটো এইটো পাৰ্চনেল নহয় এইটো গোটেই অসমৰ লছ এটা গতিকে জানো কাম কৰিব লাগিব আৰম্ভ কৰিব লাগিব কিন্তু ক'ৰবাত তাৰমানে সেই হয়তো আজি এসপ্তাহ হ'ব পাৰে 10 দিন হ'ব পাৰে এমাহ হ'ব মই নাজানো কিন্তু কৰিব লাগিব যদিও নহয় আজি গলিদাৰ যেন ক'ৰবাত মই কথাটো ৰাখিব পৰা নাই মই এভৰি টাইম মই কান্দো বা এভৰি টাইম মই কাম কৰিব যে এই সাহসকণ কৰিব পৰা নাই প্ৰত্যেকবাৰ এইটোৱে ভাবি থাকোঁ যে নাই গলিদাই এনেকৈ কৈছিলে পাৰিব লাগিব কিন্তু মানে নাজানো এইটো মানে জুবলিয়ে খুব ওচৰৰ পৰা পাইছে জুবিনক মাতৃ আৰু ভগ্নীৰ বিয়োগে তেওঁক দহিছিল বহুদিন নহয় সেই বেদনা তেওঁ মানে বহুত দিনলৈ তেওঁ সেই অনুভৱ কৰি আছিলে মাতৃ হেৰুৱাৰ বেদনাও তেওঁক যথেষ্ট সেয়া কৰিছিলে মাকক বিৰাট বেছি চবেই ভাল পায় আৰু গলিদাও বহুত ভাল পাইছিলে আৰু গলিদা বেলেগ ধৰণৰ আছিলেতো বহুত গলিদাৰ লাইফত বহুত দুখ পাইছে মাকক হেৰুৱালে মাইনা বাৰ লগতে গলিদাৰ বেষ্ট ফ্ৰেণ্ড জয়ন্ত পাত্ৰ জয়ন্ত দা আছিলে জয়ন্ত দাকো একেদিনাখনেই একেলগে হেৰুৱাইছে গতিকে মানে কিন্তু তাৰপিছতো গলিদা মানে সদায় সকলোৰে সাহস হৈয়ে থাকিলে গলিদাৰ কেতিয়াও মই ব্ৰেকডাউন হোৱা দেখা নাই কেতিয়াবা ইম'চনেলি কাৰোবাৰ আগত
মোৰ আগতে হওক বা বৌৰ আগতো ডেফিনেটলি বহুতবাৰ হয়তো বা মমন বাহঁতৰ আগত বহুত হাজাৰবাৰ হয়তো ব্ৰেকডাউন হৈছে যোনটো স্বাভাৱিক হয় মানে কিন্তু কান্দা দেখিছা তুমি মানে কান্দাটো বহুতবাৰ পাইছোঁ ইম'চনেলি কেতিয়াবা সেয়া হয় আৰু কান্দাত দেখা বুলি ক'বলৈ গ'লে যদি মই শেহতীয়া কথা এটা আপোনাক এতিয়া কান্দাৰ কথা কওঁ মনত পৰিছে আমি বেংগলোৰ এখন অনুষ্ঠান যোনটো মই আপোনাক কৈছিলোঁ যে সেই গানটো হঠাৎ যে বেলেগ গান এটা গাবলৈ গ'লে মানে প্ৰায় মানে ফোন কৰি অফলেট মানে অকণমান দুখ কৰি থাকে আমাৰ ঘৰত বহুত মোৰ দেউতা মোৰ বা সুস্থ হৈ আছে বহুত দিনৰ পৰা মই তেওঁলোকৰ লাগি থাকিবলগীয়া হৈছে মোৰো পষ্ট ক'ভিড মোৰ বহুত দিন মই 2 বছৰমান ষ্টেৰইডত থাকিবলগীয়া হ'ল গ'লে যোগাই থাকেই যদি তই ইমান শকত হৈছ কিন্তু তথাপি সেইটোও চিন্তা কৰি থাকে জানে যে মানে মোৰ ষ্টেৰইডৰ কাৰণে মোৰ সেয়া হয় মোৰ অন এণ্ড অফ মোৰ অকণ ইমিউনটো অলপ বেয়া হৈছে বুলি গা বেয়া হ'লে গ'লে খুব কনচাৰ্ণ সেইটো মাজে মাজে খবৰ লৈ থাকে ৰাতি 3টাত ফোন কৰে ঐ তই ঠিকে আছ নে গা বেয়া হৈছে নি তোৰ এনেকৈ বুলি ক'লে মাজে মাজে তেনেকৈ কৰে সেইদিনাখন বেংগলোৰ অনুষ্ঠানটোৰ পিছত গলিতা বহি আছে হঠাৎ মোক এনেকৈ চাই পেলাই মোক কৈছে তোৰ আজিকালি কিয় ইমান গা বেয়া হয় সেই কথাটো কৈ পেলাই গলিতা ইমান দেৰি কান্দিলে মই গলিতাক কৈছোঁ যে এই তই কিয় কান্দিছ একো নহয় ন তোৰ আজিকালি ইমান গা বেয়া হয় তই চবকে চাই থাকিব লাগে তই মোৰ লগত থাকোঁতেতো এনেকুৱা নাছিলে তোকতো কেতিয়াও পৰি থকা দেখা নাই তোৰ আগতে জ্বৰ হ'লেও তই পাত্তা নিদিয় তোৰ আজিকালি কিয় ইমান গা বেয়া হয় তাৰপিছত কৈছ মোক যে তই গুচি আহ নহ'লে মোৰ লগত মই গলিতাক মানে কথাটো পাতলাবলৈ মই এনেকৈও কৈছোঁ মই কৈছোঁ তই চান্সতে মোক লগতে আকৌ একেলগে কৰাটো সেইটো কৰিছ বহুত দেৰি কৈছে হঠাৎ তাৰপিছত মোক সুধিছে তই মৰিবি নেকি এনেকৈ বুলি ক'লে মই কৈছোঁ ইমান চিৰিয়াছ বেমাৰ নহয়নে মৰিবলৈ মই তই কি মৰাৰ কথা কেলৈ কৈ থাকোঁ মোৰ এনেকৈ বুলি ক'লোঁ মই এতিয়া নমৰো নহয় বহুত দেৰি কান্দিলে গলিতাক বুজালোঁ তাৰপিছত আমাৰ মানে সদায় এইটো থাকে যে গলিতা স্পেচিয়েলি চিজাৰ হোৱাৰ পিছত যদি লগত থাকোঁ তেতিয়া আমি জানো যে গলিতা অকণ সোনকালে শুব পাৰিলে ভাল এতিয়া আমি ভাবিছোঁ কথা পাতি থাকিব ৰিদীপ ইহঁতেও আছিলে গোটেইখিনি আছিলে আমাৰ টিমটো বাকী আৰু কোনোবা আছিলে সামন্তক দাহঁতো আছিলে কোনোবা তাৰপিছত চবেই আমি মানে ভাবিলোঁ যে আৰু জুবিনাৰ কি হৈছে মানুহখিনি যিমান দেৰিলে লগত থাকে নহয় গলিতা শুব নিবিচাৰে চ' আমি লাহে লাহে এটাকৈ আমি গোটেই নিজৰ মাজত সেইটো আমি আণ্ডাৰষ্টেণ্ডিংটো আছে আমি এটাকৈ মই যাওঁ মোৰ টোপনিত ধৰিছে মোৰ সেইটো বুলি কৈ পেলাই চব লাহে লাহে তেনেকৈ গুচি যাওঁ তাৰপিছত সেইদিনা হঠাৎ মানে মই গলিতাক ক'লোঁ মই এতিয়া কথা পাতি থাকিব ইম'চনেলো হৈ আছে আৰু গলিতাৰ কাৰণে ভাল নহয় গলিতা শুব লাগে গলিতাৰ মানে কি আৰু টাইমত পোৱাটো দৰকাৰী এটা মানে শ্বেডিউল তাত যিহেতু মেডিচিন ল'ব লাগে গলিতাক হঠাৎ মই ক'লোঁ মই গলিতা মোক দৰৱ এটা খাবলৈ মন আছে মই খাবলগীয়া আছে এনে বুলি ক'লোঁ গলিতা হঠাৎ তোৰ গা বেয়া নহয় তাৰপিছত মোক একদম ৰুমলৈকে আগবঢ়াই থৈ আহিছে আকৌ মোক কৈছে তই ৰুমৰ পৰা ওলাও যদি তোক চাবি কিন্তু তই এতিয়া পূৰা শু গতিকে মানে সৰু কিছুমান বস্তু মানে সেইদিনাখন ধৰক ইমান কান্দিলে মোক লৈ একো তাৰ আগত কি দৰকাৰ আছিলে চাবলৈ গ'লে যে ইমান ইম'চনেল হৈছে মই ইমান বেছিও গা বেয়া নহয় অন এণ্ড অফ মোৰ হৈ থাকে এই তেনেকুৱা ধৰণৰ গলিতাৰ মাজে মাজে বহুত ব্ৰেকডাউন হৈছে মানে হৈ থাকে অনেক সেইবিলাক দেখিছা তুমি ঈশ্বৰৰ পৰা সেইবিলাক বহুত দেখিছোঁ এই কেৰেক্টাৰ এই বিশালতা হয়তো আমি কোনো শিল্পী হয় ভূপেন দাও আমাৰ আছিলে আমাৰ কাৰণে অন্যান্য ক্ষণজন্মা শিল্পী কিন্তু জুবিনৰ প্ৰতি যিধৰণৰ মানুহ ভাল পোৱা সেইটো আমি হয়তো আমাৰ জীৱনকালত দেখা পোৱা নাই আৰু দেখা নাপামো চাগে কি অনুভৱ হৈছে জুবিন গাৰ্গে প্ৰকৃততে ন্যায় পাবনে কি ভাবিছা প্ৰথমতে মই যদি কিয় বুলি যদি ভাবে মই এইটো কথাই ক'ব বিচাৰিম যে জুবিন দাৰ প্ৰত্যেকখন ঘৰৰে ল'ৰা আছিলে কাৰোবাৰ দাদা কাৰোবাৰ ল'ৰা কাৰোবাৰ ভাইটি যোনে যেনেকৈ যি ৰূপতে গলিতাক দেখিছে প্ৰত্যেকখন এইটো এটা প্ৰত্যেকগৰাকী অসমত থকাই নহয় জুবিন দাৰ গান যোনে শুনিছে কাৰণ এনেকুৱা হয়তো কোনো ব্যক্তি নাই যোনে জুবিন দাৰ গান শুনাৰ পিছত জুবিন দাৰ মানে আৰ্টটোৰ প্ৰেমত হয়তো পৰা নাই ব্যক্তিজনৰ প্ৰেমত নপৰিলেও তেখেতৰ কলাৰ প্ৰেমত কিন্তু 100% পৰিছে চ' সেই এটা বেলেগ ধৰণৰ আৱেগ এটা বেলেগ ধৰণৰ মৰম বহুতে হয়তো কেতিয়াও লগো পোৱা নাই কিন্তু তেখেতৰ গীতৰ মাজেৰেই তেখেতসকলে বহুতে ইনস্পিৰেশ্যন পাইছে জীয়াবলৈ হয়তো শক্তি পাইছে গতিকে গলিতাৰ মানে কিমান কম আৰু মানে কৈ পেলাই আপুনি যদি আমি ভাষাৰে আচলতে বুজাব নোৱাৰোঁ যে গলিতা আচলতে কি হয় প্ৰত্যেক অসমীয়াৰ বাবে বা প্ৰত্যেকজন ব্যক্তিৰ বাবে অনুৰাগীৰ বাবে এতিয়া আপুনি জাষ্টিছৰ কথা কৈছে আমি এটা বস্তুৱেই সেইটো কাৰণে মই ভালেই পালোঁ আপুনি কথাটো কলেজ দিয়া এটা কথা ক'ব বিচাৰিছোঁ যে আমি প্ৰকৃততে সেইদিনাখন তাতে কি হৈছিলে আজি গৰিমা বৈ হওক পমিবাই হওক পৰিয়ালৰ প্ৰত্যেকগৰাকী মই হওঁ বা প্ৰত্যেকগৰাকী অকল আমি এইটো জানিবই বিচাৰিছোঁ সেইদিনাখন প্ৰকৃততে কি হৈছিলে আমি সেইটোৰ বাহিৰে বেলেগ বহুত কথা ওলাইছে সঁচাই মিছাই বহুত কথা ওলাইছে ডাইভাৰ্ট হ'বলৈ চেষ্টা কৰিছে
কিন্তু মানে মেইন কথাটো যে সেইদিনাখন প্ৰকৃততে কি হৈছিলে আমি সেইটো বস্তুৱেই জানিব বিচাৰিছোঁ বাৰে বাৰে সেইটো জানিব বিচাৰিছোঁ আৰু এটা বস্তু চবতকৈ দুখ লগা কথা এটা যে জুবিন দাই পলিটিক্স বেয়া পাইছিলে আমি সকলোৱে জানো কিন্তু মই আগতেও কৈছোঁ যে বহুত ব্যক্তি এনেকুৱা আছে যে জুবিন দা জীৱিত কালত ভাল কি কৰিছিলে সেইটোক আঁতৰাই সদায় বেয়াবিলাক খুচৰিব গৈছিলে আৰু এতিয়া যোৱাৰ পিছত টনা অজোৰা কৰি আছে তাৰমানে গতিকে আমি গতিকে প্ৰত্যেকগৰাকীয়ে নিজৰ মানে সুবিধাৰ কাৰণে হওক স্বাৰ্থৰ কাৰণে হওক চবেই জুবিন দাক এতিয়া পলিটিকেলি ইউজ কৰিছে পগলা হৈ আছে কিন্তু একাংশই মানে আপোনাৰ ধৰক সেইটো বস্তু পলিটিকেলাইজ কৰি দিছে আৰু যোনটো বস্তু জুবিন দাই বেয়া পাইছিলে পলিটিক্স চ' সেইটো বস্তুৱে আমি নহ'বলৈ বাৰে বাৰে অনুৰোধ জনাই আছোঁ আমি বাৰে বাৰে একেটা কথাই কৈ আছোঁ কিন্তু আমি ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ বিশ্বাসটো আছে জনাইছোঁ যে সেইদিনাখন প্ৰকৃততে কি হৈছিলে আমি প্ৰকৃততে এদিন যদি 1 মিনিটৰ বাবেও যদি জুবিনদাৰ অনুৰাগী হৈছে বা 1 মিনিটৰ বাবে জুবিনদাৰ গীতে যদি আপোনাক চুইছে বা জুবিনদাৰ কলাই যদি চুইছে জুবিনদাক লৈ প্লিজ পলিটিক্স নকৰিব বুলি সুধিব খুজিছোঁ যে জুবিন গাৰ্গক কেতিয়াবা বিষণ্ণ অৱস্থাত পাইছিল নেকি বা বিষণ্ণ দেখা গৈছিল নেকি কোনোবাই এনেকুৱা কথা ক'ব খুজিছে যে শেষৰ পৰা তেওঁ হতাশ হৈছিলে হতাশাত ভুগিছিলে এনেকুৱা কথা কিছুমান বা পোহৰাইছে কি ক'ব জুবিনদাৰ ইমান এটা শক্তিশালী ব্যক্তিত্ব জুবিন দাই আনক ডিপ্ৰেশ্যনৰ পৰা উলিয়াব পাৰে সিমানখিনি ক্ষমতা তেখেতৰ আছে তেখেত কেতিয়াও ডিপ্ৰেশ্যনত যাব নোৱাৰে এইটো মানে যোনেই নকওক কিয় আমি কেতিয়াও মানি নলওঁ কাৰণ জুবিনদাৰ মানে ডিপ্ৰেশ্যনত মই ভাবোঁ যে এনেকুৱা মানুহ ডিপ্ৰেশ্যনত যায় যিসকলে হয়তো মানে কথা ক'ব নোৱাৰে খুলি হয়তো মানে মনত কাৰোবাৰ পৰা খং আছে বা ক্ষোভ আছে খুলি পেলাই হয়তো ক'ব নোৱাৰে জুবিনদাই একদম মানে জুবিনদাৰ পেটত এটা মুখত এটা নহয় জুবিনদাই যি ভাবিলে সেইটো ক'বই সি লাগিলে যোনেই নহওক সেই মানুহজন লাগিলে যোনেই নহওক জুবিনদা তেনেকুৱা এজন মানুহ যে জুবিনদাৰ মানে একো মুখা নিপিন্ধিছিলে জুবলিৰ কিবা কথাত কিবা আক্ষেপ বা ৰিগ্ৰেট চাগিব যে জুবিন দাক লৈ মই এইখিনি কৰিব বিচাৰিছিলোঁ নহ'ল এইখিনি কৰিব বিচাৰিছিলোঁ বা এনেকুৱা কিবা আক্ষেপ বা কিবা ৰিগ্ৰেটছ ৰৈ গৈছে নেকি মোৰ ৰিগ্ৰেটছটো তেনেকুৱাটো কিমান আছিলে এতিয়া মানে যদি আমি কৈ যাওঁ সেইটো শেষেই নহ'ব কাৰণ জুবিন দাক লৈ মানে আমি প্ৰত্যেক দিনাখন প্ৰত্যেকগৰাকী ব্যক্তিয়ে চাগে বহুত সপোন দেখে মই এজ এন আৰ্টিষ্টো মই বহুত এনেকুৱা আমাৰ প্লেনিং কিছুমান আছিলে শেহতীয়াকৈ দুটা মোৰ এটাতো মাটি ভলিউম 3টো মই কাম আৰম্ভ লাহেকৈ কৰিছিলোঁ চ' প্ৰত্যেকটো ভলিউমতে গলিদাৰ মোৰ এটা গান থাকে গলিদাই লিখে মই সুৰ আমি দুজনে গাওঁ তো সেই কথাটো আমি পাতিছিলোঁ তাৰপিছত মোৰ বাই বহুত বছৰ অভিনয়ৰ পৰা অকণমান দূৰত আছিলে কাৰণ অসুস্থ হৈ থকাৰ বাবে আমি এটা গান জুবিনদাৰ মই গোৱা কথা আছিলে যোনটো ছিংগাপুৰৰ পৰা আহি পেলাই গলিদাই গাই দিয়া কথা আছিলে কিছুমান এনেকুৱা গীত আছে যোনবিলাক আমাৰ ৰিলিজ নহ'ল সেই গানবোৰ হয়তো ক'ত আছে এতিয়া মই সেইটোও নাজানিম কাৰণ সেইটো গলিদাই জানিছিলে এটা গানৰ ৰিগ্ৰেট মোৰ সদায় থাকিব এখন অসমীয়া ছবিৰ কাৰণে গাইছিলোঁ ৰাতি মোক 3:30 বজাত গলিদাই ফোন কৰিছে বহুত বছৰ আগৰ কথা গলিদাই সদায় ফোন কৰি ৰাতি ফোন কৰে 3:30 বা 4টা বা 2টাত যেতিয়াই ফোন নকৰে আৰু সদায় কি কৰি আছ আৰু মই সদায় এটাই উত্তৰ দিওঁ পহৰা দি আছোঁ মানে গলিদাই তাৰমানে সেইটো ফোন কৰি পেলাই মোক গান এটা গাবলৈ মাতিলে এতিয়া ৰাতি 2-3টাত ফোন কৰে গলিদাই কি কৰিছ এনেকৈ সোধে আৰু মই সদায় এটাই উত্তৰ দিওঁ পহৰা দি আছোঁ বুলি কওঁ তই গলিদাই গ'লে মই পহৰা দিয়া বাদ দেচোন তই ষ্টুডিঅ'লৈ আহি যা অমিতাভক মাতিতে ষ্টুডিঅ'লৈ আহি যা এনেকৈ বুলি ক'লে তেতিয়া আমাৰ বিয়া হোৱাই নাই আৰু অমিতাভ তেতিয়া গণেশগুৰিত থাকে আমি থাকোঁ জ্যোতিনগৰত গণেশগুৰিৰ পৰা জ্যোতিনগৰ আহে 2-3টাত মোক উঠাই আকৌ ষ্টুডিঅ'লৈ যায় তাৰপিছত আমি ষ্টুডিঅ'লৈ তেনেকৈ গৈছোঁ সেইদিনা গান এটা গাবলৈ গৈছোঁ মই গলিদাক কৈছোঁ গলিদা মই এতিয়া গান গাব নোৱাৰোঁ শুই উঠি আহিছোঁ মাতটো একদম বহি আছে মোক তেনেকুৱা মাত এটাই লাগে বুলি ক'লে তাৰপিছত গানটো গাবলৈ সোমালোঁ ফাৰ্ষ্ট লাইনটো গাইছোঁ গলিদাই মোক কৈছে ইমান ভালকৈ নাগাবি মই কৈছোঁ মানে বুজা নাই চিধাকৈ গা এনেকৈ ক'লে মই কৈছোঁ চিধাকৈ গা মানে কৈছে একো নাই একো কাজ চাজ নালাগে তই চিধাকৈ গা কাৰণ তোক ওলাই আহ বুলি ক'লে তাৰপিছত মোক ক'লে কি হ'ল এই গানটো টুইনছৰ গান হয় এটা ল'ৰা এজনী ছোৱালী মাকৰ গৰ্ভত আছে আৰু চিনটো তেনেকুৱা আছিলে যে ছোৱালীজনীক তাৰমানে মানে এবৰ্ট কৰাই দিব কাৰণ ছোৱালী সন্তান ৰাখিব নিবিচাৰে ষ্টৰিটো তেনেকুৱা আছিলে গতিকে সেই গৰ্ভত থকা অৱস্থাত সেই ককায়েক আৰু ভনীয়েকে গোৱা এটি গীত ইমান ধুনীয়া গানটো আৰু মই জেনেৰেলি কি হয় গলিদাৰ যদি কিবা গান গাওঁ বা সাধাৰণতে মই কি কৰোঁ লিৰিক্সটো ৰাখি থৈ দিওঁ আৰু এটা অলপ হ'লেও মানে সুৰটো পাহৰি যাম বুলি মোবাইলত ৰেকৰ্ড কৰি থৈ দিওঁ কেতিয়াবা কি হয় গলিদাই পাহৰি যায় শুনাই দিব লাগে বা এনেকুৱা হয়
সেইটোৱে লাইফৰ এটা গান যোনটো মই ৰেকৰ্ডো নকৰিলোঁ, মই কাগজখনো নাৰাখিলোঁ, আৰু সেই গানটো আমাৰ আজিলৈকে ৰিলিজ নহ'ল। জুবিন দাৰ মনত নাই গানটো ক'ত। সেইটো যদি ওলালেহেঁতেন নহয়, সেইটো চাগে মানে ককায়েক ভনীকক লৈ লিখা চাগে অসমত চাগে তেনেকুৱা গান চাগে আজিলৈকে চাগে হোৱা নাই। চ' সেইটো ৰিগ্ৰেট এটা মোৰ সদায় থাকিলে। গতিকে আৰু জুবিন আৰু গান থাকি গ'ল, বহুত তেনেকুৱা বহুত গান থাকি গ'ল, ৰৈ গ'ল। কিছুমান গান আমি শ্বুটিং কৰা কিছুমান গানো আছে, সেইবিলাকো বা ক'ত আছে নাজানো। কিবা সম্পূৰ্ণ হৈ আছে গান, কিবা মোৰ মানে কিবা ৰিলিজ হ'বলগীয়া এটা গান মানে মোৰে সৌভাগ্য বুলি ক'ব লাগিব। গানটো মই সুৰ কৰা, মই মিউজিক কৰা, গলিদাক গোৱাইছিলোঁ। কিন্তু গলিদা যেতিয়া গাইছিলে গানটো, তেতিয়া আমি মানে মিউজিকটো ৰেডি কৰা নাই, খালি এনেকৈ কৰ্ড লাইনটো আছে, গলিদাই গানটো গাই থৈছে আৰু মই কামখিনি কৰি আছিলোঁ। গলিদা ছিংগাপুৰৰ পৰা উভতি অহাৰ পিছত মানে তাৰপিছত মই গানটো গালোঁ, আমাৰ ডুৱেট হিচাপত হ'ল, মিউজিক কৰিলোঁ। গলিদাক ছিংগাপুৰৰ পৰা অহাৰ পিছত গানটো মানে শুনোৱা কথা আছিলে। শেহতীয়া এটা গীত আছে যোনটো জুবিন দাক মই গানটো গোৱালোঁ, মোৰ সুৰ আৰু মই মিউজিক কৰা। মানে যেতিয়া গোৱাইছিলোঁ তেতিয়া মিউজিক কৰাই নাছিলোঁ, খালি কৰ্ড লাইনটো আছিলে, গলিদাই গানটো গাই থৈছে। আৰু জুবিন দাইটো খুব কম সময়ত গান গায়, আমি সকলোৱে জানো। এতিয়া গলিদাই যেতিয়া গানটো গাইছে, মই ক'লোঁ এইটো ডুৱেট হয়, তোৰে মোৰে এনেকৈ ক'লোঁ। এতিয়া গলিদাক গোটেই গানটো গাইছোঁ। গলিদাই গাওঁতে কৈছোঁ, ঐ তই যে ডুৱেট বুলি কৈ যে গোটেইটো গাইছ যে মোক, মই তই গাই থ য'তেই অলপ খেলি মেলি হ'ব, তইতো আকৌ ছেকেণ্ড টাইম নাগাবি, সেইখিনি জেগাই মই ফিমেল কৰি দিম, এনেকৈ বুলি কৈ গানটো গোৱাই থৈছিলোঁ। এখন অসমীয়া ছবিৰ কাৰণে গীতটি হ'ব, মই এতিয়া বিশেষ একো নকওঁ, আৰু ৰাইজে কেনেকুৱা পায় নাজানো, কিন্তু এইটো মোৰ গলিদাই গোৱা চাগে এইটো মোৰ চবতকৈ ফেভৰেট আৰু চবতকৈ মৰমৰ গান চাগে হ'ব, কাৰণ এইটো আমাৰ হয়তো প্ৰবেবলি নহয়, যদি আগতে গাই থোৱা গান কিবা যদি পিছত আকৌ পাই যাওঁ মই নাজানো, কিন্তু বৰ্তমান সময়ততো এইটোৱে আমাৰ শেষ গীত একেলগে। আৰু এটা কথা সুধিব মন গৈ আছে, আপুনি আকৌ অলপ ওলাইছিলে ভগৱান, কেতিয়াবা ভগৱান মানা দেখিছে নেকি? মন্দিৰ চন্দিৰ যোৱা বা ক'ৰবাত প্ৰাৰ্থনা কৰা, সেৱা কৰা কিবা? সেইটো চাগে মই যিমান দূৰ দেখিছোঁ বৌয়েহে কৰাব পাৰে নেকি, কাৰণ ঘৰত যেতিয়া পূজা চূজা হয় বৌয়ে বহুত আজি গলিদি অমুক আছে বহিব লাগিব দেই, সেই তেতিয়াহে কেতিয়াবা মই গলিদাক পূজাত বহা দেখিছোঁ। এই সৰু ল'ৰা একান্ত বাধ্যৰ নিচিনা বৌৰ লগতে বহুতবাৰ পূজাত বহা দেখিছোঁ। মোৰতো কেতিয়াও মনত নপৰে গলিদাৰ লগত মই কেতিয়াবা ক'ৰবাত মন্দিৰলৈ গৈছোঁ, কাৰণ এনেকুৱা বহুত অনুষ্ঠানলৈ গ'লেও মেলিলে ক'ৰবাত গ'লে কেতিয়াবা তাতে ধৰক জাগ্ৰত মন্দিৰ এটা আছে, মই অকণমান সময় উলিয়াই গৈ আহোঁ। গলিদাই কেতিয়াবা ধেমালিকৈ মোকো কয়, মানে মোক গলিদা মই অকণমান দেৰিৰ পিছত এই মন্দিৰলৈ গৈ মোকে পূজা কৰ বুলি কয়, ধেমালিকৈ মোকে পূজা কৰ দে, মই বহি দিছোঁ দে, এনেকুৱা টাইপকৈ ধেমালি সেইবিলাক কৰি থাকে। কিন্তু সেই মই যেনেকৈ কৈছোঁ, গলিদাই মানে সেই কৰ্ম, মানুহৰ প্ৰতি ভাল চিন্তা, মানুহৰ ভাল কৰাত, সেইটোতেই তেখেতৰ গোটেই সদায় সেইখিনি থাকিলে। এটা হয়তো পাৱাৰ এটাত হয়তো জুবিন দাই বিশ্বাস কৰে, কিন্তু সেই পাৱাৰটোক গলিদাই ভগৱান বুলি হয়তো কেতিয়াও স্বীকৃতি দিয়া নাই বা তেনেকৈ নাভাবে চাগে, মই যিমান দূৰ দেখিছোঁ। গলিদাই গছৰ লগত কথা পতা দেখিছোঁ, মই গলিদাই গছৰ লগত কথা পতা দেখিছোঁ, আৰু সেইটো মই গোটেই মোৰ লাইফত দেখিছোঁ। আৰু একচুৱেলি কথা পাতে, আপুনি সময়ত থকা সময়ত মই এতিয়া আপুনি ক'লে হয়তো আপুনি বুজি নাপাব বা মানে বিশ্বাস নকৰিব পাৰে, কিন্তু গলিদাই যেতিয়া কথা পাতি থাকে নহয় গছজোপাৰ লগত, আপোনাৰ এনেকুৱা লাগিব যেন সঁচাকৈ গছজোপাই তেখেতক উত্তৰ দি আছে নেকি, মানে এনেকুৱা বহুত মমেণ্টত মই ফিল কৰিছোঁ। গলিদাই মানে গছৰ লগত কথা পাতে। আপুনি যোনটো কৈছে, তেখেতে প্ৰকৃতিক ভাল পাইছিলে, ব্ৰহ্মপুত্ৰখন ভাল পাইছিলে, আৰু চিতা ভস্মখিনি তেখেতে বিচৰাৰ নিচিনাকৈ ব্ৰহ্মপুত্ৰত বিসৰ্জন কৰা হ'ল, ব্ৰহ্মপুত্ৰতে বিলীন হৈ গ'ল। গলিদাই বিচৰা বহুতখিনি বস্তু এতিয়া হ'ব ধৰিছে, যেনেকৈ ধৰক জুবিন দাই সদায় কৈছিলে অসমীয়া চিনেমা এটা এনেকুৱা সময় আহিব য'ত একো চিনেমা নচলিব, অকল অসমীয়া চিনেমা চলিব, যিটো হ'বলৈ গৈ আছে। মানে এগৰাকী মানুহে জীয়াই থকা অৱস্থাত হয়তো বহুত কাম কৰিব পাৰে, কিন্তু মানে কায়িকভাৱে গুচি যোৱাৰ পিছত কিন্তু বস্তুবিলাক সম্ভৱ নহয়। কিন্তু গলিদাৰ ব্যক্তিত্ব ইমান শক্তিশালী যে গুচি যোৱাৰ পিছতো এই গোটেইবোৰ বস্তু সম্ভৱ কৰি তুলিছে, আৰু যাওঁতেও কিন্তু গোটেই বিশ্বত কিন্তু অসমৰ নাম উজ্বলাই থৈ গ'ল। বহুত কাণ্ট্ৰিয়ে হয়তো অসমক কোনেও নামো শুনা নাছিলে, দেখাও নাছিল, কিন্তু জুবিন গাৰ্গৰ কাৰণে যে অসমৰ নিচিনা জেগা এটুকুৰাত থাকি গোটেই বিশ্বত কেনেকৈ জনপ্ৰিয় হ'ব পাৰে বা সেই জেগাখনক কেনেকৈ উজ্বলাই যাব পাৰে, সেইটো জেগা অকল জুবিন দাৰ কাৰণেই সম্ভৱ। মানে চাহ আৰু গড়ৰ বাহিৰে অসমৰ আন এটা পৰিচয় জুবিন গাৰ্গ নিজেই কৈছিলে, ধেমালিকে সদায় কয়, সদায় সেইটো কথা কৈছিলে, আৰু সেইটো কামেৰে কৰি থৈও গ'ল, দেখুৱাই থৈ গ'ল। মই আকৌ এতিয়া এই কথাটোলৈ আহিছোঁ যে জুবিন গাৰ্গৰ যিটো হাতত শিৱৰ এটা তাতটো আছিলে, সেইটোৰ আঁৰৰ কাহিনীত অকণমান
জুবলিও জড়িত অকণমান আছে মই যিমান শুনিছিলোঁ একদম জুবলি মুখে মই আপুনি ভাবিছোঁ কি কথাটো এই কথাটো আচলতে আমি কেতিয়াও কোৱা নাই আগতে মই অথনি আপুনি সোধোতেও মই কথাটো নক'বলৈ বিচাৰিলোঁ তথাপি আপুনি আকৌ সুধিছে যেতিয়া কথাটো কওঁ আচলতে জুবিন দাৰ হাতত মহাদেৱৰ যোনটো মানে টেটো আছে সেইটো এখন পেইণ্টিং মোৰ হাজবেণ্ডে কৰা তেতিয়া মানে মোৰ বিয়া হোৱা নাছিলে অমিতাভ গোহাঁই গতিকে অমিতাভে তেতিয়া আমি বিয়া হোৱা নাই তেতিয়া মই বম্বেত থাকোঁ আৰু কেতিয়াবা গ'লে তেতিয়া মানে মই শ্ব'টো কৰিব গুচি গ'লে বা সেয়া থাকিলে অমিতাভে মানে ব'ৰ হ'লে পেইণ্টিং কৰে আৰু ক'তো শিকা নাই গতিকে অকণমান এনেই আৰু আমনি পালে কৰে কেতিয়াবা ৱাল চলো আঁকি দিয়ে এনেকুৱা সেয়া সেই তেনেকুৱা এটা মুহূৰ্ততে এইখন আঁকিছিলে অমিতাভে কোৱা মতে তেখেত ক'ব পৰা ইনস্পিৰেশ্যন লৈ পেলাই আঁকিছে এইখন গলিদা বম্বেত গলিদাও আছিলে যেতিয়া যায় প্ৰায় এদিন আমাৰ ঘৰলৈ গ'ল পেইণ্টিংখন দেখি পেলাইতো গলিদাক পেইণ্টিংখন লাগে এতিয়া মই নিদিওঁ কাৰণ অমিতাভে সাধাৰণতে নাআঁকে খুব কম মানে খুব কম আঁকে আৰু মই সেইখিনি ৰাখি থ'ব বিচাৰোঁ এখন দুখনেই আছে আৰু ৰাখিব বিচাৰোঁ মোৰ লগত মানে বহুত যুদ্ধ লাগিলে তই মহাদেৱৰ বিষয়ে কি জানো তই এখন মোক দে এখন মোৰ কামৰ বস্তু এনেকৈ বুলি ক'লে তাৰপিছত গলিদাক সেইদিনাখন নিদিলোঁ তাৰপিছত গলিদাই যেতিয়া আহে গলিদাই যদি কয় ঘৰতে আছে নি গৈ আছোঁ মই প্ৰথমতে পেইণ্টিংখন লুকুৱাওঁ সদায় হয় দিৱানৰ তলত নহয় আলমাৰীৰ পিছফালে সদায় লুকুৱাওঁ মানে পেইণ্টিংখন কালি ল'বহি নিবই আৰু তাৰপিছত আৰু তেনেকৈতো বহুত দিন গ'ল কথা গৈছিল আৰু তাৰপিছত ময়ো অসমলৈ আহোঁতে নহয় তাৰপিছত এদিন হঠাৎ অমিতাভক ফোন কৰিছে বোলে গলিদাই ফোন কৰোঁতে ক'লে যে তোৰ এই পেইণ্টিংখনৰ ফটো এখন পঠাচোন মোলৈ বুলি ক'লে অমিতাভে ফটোখন তুলি পঠাই দিলে ভবা নাই আৰু কাৰণ পেইণ্টিঙৰ কথা সদায় কৈ থাকে আৰু অমিতাভক সদায় কয় যে তই এক্সিবিশ্যন এটা নকৰ কেলে আৰু অমিতাভৰ মতে অমিতাভে ভাল নাআঁকে তো অমিতাভে কয় এই গলিদা মই এনেই চখতে আঁকো মই এনেকৈ প্ৰফেশ্যনেল নহয়তো আৰু তই ভাল আকতো মোৰতো জীৱনত এটাই দুখ থাকি গ'ল যে মই আঁকিব নাজানিলোঁ সেইটো কথা কয় তাৰপিছত সেই পেইণ্টিংখনৰ ফটো খুজি পঠালে অমিতাভে পঠালে তাৰপিছত গলিদাই টেটুটো কৰি পেলাই মোলৈ এটা ফটো পঠাইছে মোলৈ টেটুৰ ফটো এখন পঠাইছে তাৰপিছত মোক মেছেজ এটা দিছে তই মোক ফটোখনে তই অমিতাভক কিমান ভাল পাওঁ চা মই কিমান ভাল পাওঁ তই ফটোখনে নিদিলি মই পাৰ্মানেণ্টলি মোৰ তাত টেটুটো কৰাই ল'লোঁ অমিতাভে অঁকা পেইণ্টিংখনেই আচলতে টেটুটো হয় গতিকে আমি কেতিয়াও মই আজি আপুনি কথাটো বাৰে বাৰে সুধিছে কাৰণে ক'লোঁ কাৰণ অমিতাভে এইটো কথা ক'লে ভাল নাপায় আজিও হয়তো ভাল নাপাব যেতিয়া ওলাব কথাটো পক্ষই ক'ব বিচাৰিছে যে এইখন মানে জুবিন গাৰ্গ শিৱ ভক্ত শিৱ পূজা কৰে এইটো হয় যে শিৱক খুব মহাদেৱক খুব ভাল পায় আৰু ভাল পায় কাৰণে আপুনি দেখিব যে সোঁ হাতখনত গলিদাৰ চাৰ্লি চেপলিনৰ আছে চাৰ্লি চেপলিন খুব ভাল পাইছিলে মহাদেৱ ভাল পায় গতিকে দুফালে ভাল পোৱা দুজনৰ টেটু ৰাখিছে কিন্তু ছবি আঁকিব নোৱাৰা দুখটোৰ কথা যে জুবলিয়ে কৈছে মই যিটো শুনিছোঁ কোৱা আমেৰিকাৰ কোৱা হোটেলত কিবা ৱালত ছবি আঁকি থৈ গুচি আহিলে আমেৰিকাৰ ঘটনাটোত মই নাই কিন্তু মই এই আপোনাৰ এইটো আমি আগতে কিবা ইণ্টাৰভিউ এটাত কৈছোঁ মালদাত আছিলে ঘটনাটো আমাৰ মালদাত কিবা অনুষ্ঠান এটা আছে মালদা বেংগলৰ মালদাত অনুষ্ঠান এটা আছে তাৰপিছত মই মোৰ হাজবেণ্ড আমি গৈছোঁ আৰু গলিদা বেলেগ এখন হোটেলত আছে আমি বেলেগ এখনত আছোঁ প্ৰগ্ৰামৰ পিছত পাছদিনাখন আমি মালদালৈ মানে আপোনাৰ ট্ৰেইনত গৈছোঁ আমাক ক'লে য'ত এটা কাম কৰ ৰাতিপুৱাতে ওলাই যাম তহঁতৰ হোটেলখন চেক আউট কৰি মোৰ তালৈ গুচি আহ যেতিয়া আমি গৈছোঁ তাৰপিছত দেখিছোঁ গলিদাই ৱালত এটা চকু আঁকিছে আৰু তাৰপিছত চকু পানী আঁকিছে তাৰপিছত অমিতাভক ক'লে তইতো ভাল আঁক চকু আঁকি দিলে মোকো আঁকিব দিলে আমি বিভিন্ন ধৰণৰ হাজাৰ বিজাৰ চকু আৰু চকু পানী মোক সোধে এইটো চকু পানী ইয়াৰ অৰ্থ কি নাজানিলে খং নাজানো এইটো মানে এইটো হয় মানে গলিদাৰ ইমেজিনেশ্যনৰ মতে আৰু এনেকৈ কৰি গোটেই যিমানকেইখন ৱাল আছিলে গোটেইখনত চকু আৰু চকু পানী মানে ভয়ংকৰ অৱস্থা গলিদাই মানে কৈছে জানো নাজানো এই মাইকেল জেকচনে যেতিয়া ইণ্ডিয়াত আহিছিলে হোটেল তাজ পেলেচ যেতিয়া মানে তাজত আছিলে সেই তাতে এটা ৰুমত মাইকেল জেকচনে খুব ভাল আঁকিছিলেতো খুব ধুনীয়াকৈ এখন ৱাল থকা ৰুমটোত এখন ৱালত পেইণ্টিং কৰিছিলে আৰু সেইটো ৰুমৰ মানে দাম চবতকৈ বেছি এনেকৈ ক'লে চবতকৈ বেছি গতিকে চাবি এইটো ৰুমৰ দামো বাঢ়ি যাব এনেকৈ ক'লে পাছদিনাখন ৰাতিপুৱা আমি চেক আউট কৰিম তাৰপিছত চেক আউট কৰাৰ সময়ত আমাৰ লগত যোনজন ল'ৰা আছিলে তেওঁ ক'লে জুবলিবা আপোনালোকে কিন্তু সোনকালে গাড়ীত বহিব আৰু তাৰপিছত আমি সেয়া কৰি দিম মই যে কিয় কৈছোঁ ইহঁতি ৰুমটো চেক কৰিবলৈ আহিব ন তাৰ আগত গাড়ীত বহি দিব মই পে'মেণ্টখিনি ক্লিয়াৰ কৰি দিওঁ আমি গাড়ীত বহিছোঁ সি দৌৰাদৌৰিকৈ আহিছে তাৰপিছত আহি পেলাই কৈছে যে সোনকালে পলা কি হ'ল পিছফালৰ হোটেলৰ পিছফালে মানুহকেইটা দৌৰি আহি আছে আমাৰ পিছফালে হোটেলৰ ফাইন লগাবৰ কাৰণে তাহাঁতি ফাইন দিব লাগিব বুলি কৈছে গলিদাৰ সেইটোৱে দুখ মই মানে ভাবিছিলোঁ যে মাইকেল জেকচনে ৰুমটোত আঁকিলে সেই ৰুমটোৰ দাম বাঢ়ি গ'ল গতিকে মই একা ৰুমটোৰ দাম বাঢ়িব বুলি ধেত তেৰিকা চব কৰিলোঁ জীৱনত ভালকৈ পেইণ্টিংহে কৰিব নোৱাৰিলোঁ তেনেকুৱা কিছুমান গলিদাৰ আৰু জুবিন গাৰ্গে খানা বনাইছিল বুলি গলিদাই খুব খানা বনাই থাকে
খানা বনাই থাকে আৰু ভাল বনায় কিন্তু কি দি দিয়ে তাতে একো গেৰেণ্টি নাই মানে চকুৰ আগত যি থাকে চব দি দিয়ে তাৰমানে গতিকে এনেই মই সৰু থাকোঁতে মোক কোনোবাই কোৱা মোৰ মনত আছে যে মাছ আৰু গাখীৰ বোলে একেলগে নাৰান্ধে বোলে কোনোবাই কৈছিলে এইটো সঁচা নে মিছা মই নাজানো আমি আগতে অনুষ্ঠান কৰি আহি পেলাই আমাৰ আপোনাৰ লখৰা এফালে কি নামটো পণ্ডিতৰ এখন সৰু এখন ধাবা এখন আছিলে আমি তাতে খাবলৈ সোমালে গলিদাই নিজেই বনায় তো গলিদাই এবাৰ মানে একদম পূৰা মাছ গাখীৰ চাখীৰ দি পূৰা পিঁয়াজ চব দি পেলাই বনাইছে বনাই পেলাই খাব দিছে ৰাতিপুৱা সময়ত মইতো ভাবিলোঁ এতিয়া মই মৰিলোঁ এতিয়া এইটো খালে বোলে ফুড পয়জনিং হয় বুলি কৈছে মই ইফালে চাইছোঁ সিফালে চাইছোঁ বাকীবিলাকে খাইছে নাই মই গলিদাই কৈছোঁ গলিদাই মই অকণ পিছত খাচোন ৰৈ আছে বঢ়িয়া হৈছে গোলাই হৈছে অলপতে গোলাই ক্ষেত্ৰত খাচোন মই গলিদাক কৈছোঁ গলিদা মাছ আৰু গাখীৰ বোলে একেলগে নাখায় হে তোক কোনে কৈছে খাচোন নমৰ বুলি কৈছে তাৰপিছত মই ভাবিলোঁ সেই ভগৱান বস্তু আজি যে ফুড পয়জনিঙে হ'ব চাগে নহ'ল যেনিবা একো সেই তেনেকুৱা ধৰণৰ ঢেৰ ঘটনা আছে ধৰক আপোনাৰ ঘপককৈ কিবা এটা পাত দেখিলে দি দিলে কেতিয়াবাতো নুধুই নেমেলিও দি দিয়ে কেতিয়া ভাবোঁ যে সেই ভগৱান এইখনতো ধুই পেলাই অকণ চাফা কৰি দিব পাৰিলেন কিবা এটা পুলি এটা দেখিলে দি দিলে কিবা এটা চচ দেখিলে দি দিলে সেইটো ৰেচিপি আপুনি যদি সোধে একো ৰেচিপি নাই কিন্তু কিবা এটা কি আছিলে মানুহজনৰ এই যে খোৱা বনোৱাটো এটা আৰ্ট বুলি কয় গলিদাৰ কিবা এটা আছিলে সদায় ভাল হয় খাবলৈ সদায় ভাল হয় প্ৰকৃতি প্ৰেম শেষত আৰু কিবা প্ৰকৃতি প্ৰেম বহুত ঘটনা আছে মই এতিয়া এটা ঘটনা এটা ক'লে হয়তো আপোনালোকৰ এইটো বিশ্বাস হ'ব নহ'ব নাজানো আমি একজেক্টলি জেগাটো মই এতিয়া ক'ব দিগদাৰ কিন্তু আমাৰ চাংচাৰিৰ পৰা বাইহাটা চাৰিআলি মাজৰ এটুকুৰা জেগা বহুত দিন হ'ল লেফ্ট ছাইডে একদম মুকলি কিন্তু এতিয়া সেই জেগাটো সলনি হৈ গ'ল চাগে তাতে এটা ডাঙৰ শিল এটা আছিলে তাৰপিছত গলিদাই মানে ৰাস্তাত কথা পাতি গৈ আছে এই প্ৰকৃতিৰ প্ৰেমৰ লগতে কোনোবা এজন লগৰ এজনো আছিলে কৈছে মই বোলে মন গ'লে বতাহ আনি দিব পাৰোঁ মই মন গ'লে বৰষুণ আনি দিব পাৰোঁ এনেকৈ বুলি কথাটো কৈ আছে আৰু তাৰপিছতকৈ লগৰতে ক'লে থ এইবিলাক এনেকুৱা কিবা এটা কৈছে আৰু এনেকৈ গলিদাই হঠাৎ খং উঠি গ'ল হঠাৎ জেগা এটুকুৰা এনেকৈ বহুত দূৰ আহিছে হঠাৎ ৰখাই ইয়াতে বুলি ক'লে মই ৰখালোঁ নামিছোঁ আৰু শিলত বহি কৈছে চাবি মই এতিয়াই ধুমুহা আনি দিম ধুমুহা বৰষুণ আহিব এনেকৈ ক'লে আমিও হাঁহিছোঁ প্ৰথমতে আৰু গলিদাই কথা পাতিছে সেয়া কৰিছে কিন্তু আচলতে সঁচাকৈ ভগৱানেও গলিদাক বিৰাট ভাল পাইছিলে চাগে সেই গলিদাই পাতিছে অকণমান দেৰি কিবা কৈ আছে ক'ৰবাতকৈ সেই এনাৰ্জিটোত বৰষুণো দিলে অকণমান ধুমুহাৰ নিচিনাও আহিলে গতিকে আপুনি নামানো বুলি ভাবিলেও এনেকুৱা লাগিব যে নহয় গলিদাৰ প্ৰকৃতিৰ লগত কিবা এটা কানেকশ্যন আছিলে তাৰমানে এনেকুৱা ঢেৰ ঘটনা আছে কিন্তু সেইটো আপোনাৰ সোধাৰ লগে লগে মোৰ মনত পৰিলে সেইকাৰণে ক'লোঁ আমি যদি গলিদাৰ কথা পাতি যাওঁ আমাৰ চাগে বছৰো শেষ নহ'ব ইমান ভাল ভাল কাহিনী আছে বা ভাল ভাল অভিজ্ঞতা আছে নহয় এতিয়া মানে সেইখিনি সাহস কৰি লৈ আমি জীয়াব লাগিব অসমৰ মানুহ কিবা ক'ব নেকি আৰু জুবলিয়ে কাৰণ মানুহ এতিয়াও সেই বিষণত ওলাব পৰা নাই এটা বস্তু মই এনেই পাৰ্চনেলি এটা অনুৰোধ কৰিব বিচাৰোঁ যে আমি জানো আমি সকলোৱে গলিদাৰ অনুৰাগী সকলোৱে গলিদাক বহুত ভাল পাওঁ আৰু অকল মই গলিদাৰ ক্ষেত্ৰতে কোৱা নাই এনেই অভাৰঅল ছ'চিয়েল মিডিয়াৰ আজিৰ ডেটত মই পৰিৱেশটোক ঠাই নি পাতিব বিচাৰিছোঁ মানে আপোনাৰ মানে মই যদি জুবিনদাৰ কথাটো যদি আমি নাপাতোঁ ছ'চিয়েল মিডিয়া আমাৰ এটা প্লেটফৰ্ম য'ত আমি নিজৰ মনৰ কথা বা নিজে ভবা কথাখিনি আমি মুকলিকৈ খুলি ক'ব পাৰোঁ কিন্তু মানে কিছুমান মুহূৰ্তত কিছুমান ব্যক্তিয়ে খুব তাৰ বেয়া এটা ব্যৱহাৰ কৰিবলৈ লৈছে খুব অশ্লীল শব্দ অশ্লীল ভাষা ব্যৱহাৰ কৰি প্ৰথম কথা অসম কেতিয়াও তেনেকুৱা নাছিল কেতিয়াও নহয় য'ত জুবিনদাই অসমৰ নামটো ইমান সুন্দৰ এটা স্থানত থৈ গৈছে জিলিকাই থৈ গৈছে আমি কিন্তু সেইটো কেনেকৈ আমি মানে ভৱিষ্যতলৈ আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেই সুনাম আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ আমি সেইটোতহে আচলতে মন দিব লাগে আৰু ছ'চিয়েল মিডিয়াৰ কিছুমান বস্তু মই ভাবোঁ যে মানুহবিলাকৰ আজিকালি মেণ্টেল হেল্থটো বহুত এফেক্ট কৰে গতিকে যিকোনো কথা এটা লিখাৰ আগতে কোৱাৰ আগতে আপোনালোকৰ প্ৰত্যেকৰ ঘৰতে বাই ভনী মা আছে দেউতা আছে জ্যেষ্ঠজন আছে গতিকে এনেকুৱা এটা পৰিৱেশ হ'ব নালাগে য'ত খোলাৰ লগে লগে অশ্লীল শব্দ অশ্লীল ভাষা যিকোনো ক্ষেত্ৰতে তাৰ সৎব্যৱহাৰ কৰিবলৈ সকলোকে মই অনুৰোধ জনাইছোঁ আমি সকলো আজিকালি যথেষ্ট আমি এলাৰ্ট আমি জানো অভিজ্ঞ হয় সকলোৰে সিমানখিনি আণ্ডাৰষ্টেণ্ডিং আছে বা বুজি পোৱাৰ শক্তি আছে গতিকে তাৰ মানে প্ৰয়োগটো ঠিককৈ হ'ব লাগে আৰু